হেল্ল' কি খবৰ সকলোৰে ক্লাছ 9 ফাইনেল দি আহিলা ঠিক আছে এতিয়া চাইছা চাগে যে কিতাপবিলাক ক'ৰ পৰা পঢ়োঁ কেনেকৈ পঢ়োঁ কিমান টান ইংলিছ কি হ'ব কি নাই মানে একো চিন্তা কৰাৰ দৰকাৰ নাই বিদ্যা কোচিং বুলি কোৱাৰ লগে লগে আৰু মোক চাগে সকলোৱে চিনি পাইছে দুই এজনে হয়তো চিনি পাইছে মোক হয়নে চ' ফেচবুকে ইনষ্টাগ্ৰামে হয়তো মোক দেখিছাই চ' মই এটা কথা তোমালোকক ক'ব পাৰোঁ যে ইংলিছৰ এবাৰ তোমালোকে টিউশ্যন নোলোৱাকৈ হৈ যাব ছায়েন্স আৰু ইংলিছৰ এবাৰ টিউশ্যন নোলোৱাকৈ হৈ যাব যদিহে আমাৰ ভিডিঅ'বিলাক কণ্টিনিউ চাই থাকা চ' আজি আমি লাইভ ক্লাছৰ প্ৰথমটো আমি টেষ্ট কৰিব লৈছোঁ চ' আজি ভিডিঅ'টো বেছি দীঘলীয়া নহ'ব আজি আমাৰ ছাৰ্ভাৰ টেষ্ট কৰিবৰ কাৰণে মই ক্লাছটো কৰিছোঁ এতিয়া আমাৰ লগত কেইজনমান ষ্টুডেণ্ট জড়িত হৈ আছে প্ৰায় তোমাৰ 147 ষ্টুডেণ্ট এতিয়া আমাক লাইভ চাই আছে ঠিক আছেনে চ' আমি ষ্টাৰ্ট কৰিছোঁহে জাষ্ট আমাৰ বাকীবিলাক ক্লাছ হৈ আছে চ' 10ৰ বেটছ এইবাৰ প্ৰথম আৰম্ভ হৈছে আৰু আজি টেষ্টিং ক্লাছ ঠিক আছেনে আজি টেষ্টিং ক্লাছ আৰু আজিৰ ক্লাছটোতে তোমালোকে ঠিক কৰিবা যে আমাৰ ভিডিঅ' চাবা নে নোচোৱা চ' এতিয়া স্কিপ নকৰিবা গোটেই ভিডিঅ'টো চাই পেলাই ডিচিশ্যন ল'বা ঠিক আছেনে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন আমাৰ ভিডিঅ'টো সম্পূৰ্ণ চাই লোৱা আজি টেষ্টিঙৰ ক্লাছ খুব ছুটিকৈ আমি ক্লাছ এটা কৰিম ঠিক আছেনে চ' ছাৰ্ভাৰ আমি চেক কৰিম যে কিমানখিনি আমি ক্লাছটো কিমান দেৰিলৈকে ল'ব পাৰোঁ বা কিমান ষ্টুডেণ্ট আহিব পাৰে বা কিবা প্ৰব্লেম হ'ব নেকি আমি সেইখিনি আজি চাম ঠিক আছেনে চ' আমি ষ্টাৰ্ট কৰিছোঁ চোৱা ইংলিছৰ আমি পঢ়াৰ আগতে কেইটামান কথা জানি লওঁ যে আমাৰ প্ৰনাউন্সিয়েশ্যন ঠিক আছে আমি পঢ়োঁতে কিছুমান শুদ্ধকৈ পঢ়াটো আমাৰ বহুত দৰকাৰ ঠিক আছেনে চ' আমি চেপ্টাৰ আমাৰ দেখি যায় আমাৰ মুখৰ আগত কি আছে এ লেটাৰ টু গড বুলি এটা চেপ্টাৰ আমি আজি পঢ়িব লৈছোঁ ঠিক আছেনে চ' এই চেপ্টাৰটো পঢ়াৰ আগত মই গম নাপাওঁ তোমালোকক মোৰ আগত পোৱা নাই চ' তোমালোকে কি পঢ়ি আহিলা কি নাই মই গম নাপাওঁ চ' মোৰ ফালৰ পৰা ফাৰ্ষ্ট ক্লাছ হিচাপে কেইটামান বেছিক কনচেপ্ট মই দি লৈছোঁ চ' এই কনচেপ্টকেইটা এবাৰ চাই লোৱা ঠিক আছেনে ফাৰ্ষ্ট কথাটো হ'ল যে আমি এলফাবেট জানিব লাগে হয়নে আমি সকলোৱে এলফাবেট জানো ছাৰে কি পঢ়াইছে আমাক টেনত এলফাবেট তাতো কথা আছে চোৱা এই এলফাবেট যে আছে এই এলফাবেট আমি চবে ২৬টা বুলি ভাবোঁ হয়নে কিন্তু ২৬টা এলফাবেট নহয় ঠিক আছে ২৬টা এলফাবেট বুলি নক'বা কেতিয়াও ২৬টা লেটাৰ আছে ঠিক আছে চ' ২৬টা লেটাৰক একেলগে এলফাবেট বুলি কয় মনত ৰাখিবা যদি তোমালোকৰ ভাইটি ভণ্টি কোনোবাই সোধে বা কোনোবা টিচাৰেও যদি কয় যে ২৬টা এলফাবেট কৈ দিবা লগে লগে সেই কনচেপ্টটো ৰং হৈছে চ' এলফাবেট কেইটা হ'ব এটা হ'ব তাৰমানে ২৬টা লেটাৰ একেলগে মানে এলফাবেট কনচিষ্ট কৰে মানে এলফাবেটত ২৬টা লেটাৰ সোমাই থাকে আৰু ২৬টা লেটাৰ একেলগে কি বুলি কোৱা হয় এলফাবেট বুলি কোৱা হয় তাৰে কি হয় আমাৰ ৫টা ভাৱেল আৰু ২টা ডাব্লিউ আৰু ৱাই কি হয় ছেমি ভাৱেল থাকে ঠিক আছে নে চ' এলফাবেটৰ কনচেপ্টটো আমাৰ হৈ গৈছে ধুনীয়াকৈ তাৰ পৰা আমি কেইটামান কথা জানি লওঁ চ আৰু চ আৰু শ ঠিক আছে নে চোৱা যদি এটা ৱৰ্ডৰ ষ্টাৰ্টিঙতে যদি CH থাকে বা মাজত যদি CH থাকে বা শেষত যদি CH থাকে তাক আমি চ বুলি পঢ়িম ঠিক আছে নে চ তাৰমানে চকলেট ঠিক আছে নে চকলেট চেম্পিয়ন হ'ব নেক্সট যদি এটা ৱৰ্ডৰ ষ্টাৰ্টিঙত যদি SH থাকে যদি মাজত SH থাকে যদি লাষ্টত SH থাকে তাক আমি শ বুলি পঢ়িম তাৰমানে শ্যাম্পু ঠিক আছে নে শ্যাম্পু বুলি নকওঁ আমি কি বুলি ক'ম শ্যাম্পু শিপ মানে আৰু খোৱাটো কি হ'ব চিপছ খোৱাটো হ'ব চিপছ আৰু যিটো আমাৰ ভেড়া সেইটো হ'ব কি শিপ হৈছে তাৰপৰা চোৱা যদি ৱৰ্ডৰ লাষ্টত যদি R থাকে হয়নে এই Rটোক আমি ফুল প্ৰনাউন্স কৰাৰ দৰকাৰ নাই আমি হাফ প্ৰনাউন্স কৰিলে হ'ব যেনেকৈ ব্ৰাদাৰ নহয় ঠিক আছে নে ব্ৰাদাৰ নকয় ব্ৰাদাৰ ঠিক আছে নে ব্ৰাদাৰ মাদাৰ ফাদাৰ ঠিক আছে নে ফাদাৰ সিস্টাৰ এটচেট্ৰা হ'বনে সিস্টাৰ আমি এনেকৈ পঢ়িম ঠিক আছে নে আৰু চোৱা এই আমি যে কওঁ যে মই পাছত ফোন কৰিম বা পাছত শব্দটো বুজাই কিহেৰে বুজাই আমাৰ লেটাৰ LATE হয়নে আৰু ইয়াক পঢ়া হয় কি বুলি জানানে ইয়াক পঢ়া হয় লেটাৰ ঠিক আছে নে লেটাৰ বুলি ক'লে আমাৰ ভুল হৈ যাব আৰু এইটো হ'ল আমাৰ লেটাৰ হয় নাই আৰু এইটো হ'ব লেটাৰ I will call you later বা I am going to call you later ঠিক আছে নে চ' লেটাৰ ৱৰ্ডটো আমি ইউজ কৰিম ক'ত কৰিম যেতিয়া আমি পাছত বুজাম আৰু এইটো কি হ'ব লেটাৰ ঠিক আছে নে আৰু এইটো কি হ'ব লেটাৰ আৰু চোৱা যদি আমি এই আখৰটো যে থাকে ন ইয়াক আমি এ বুলি ক'ম প্ৰায় আমি এ বুলি ক'ম তেতিয়া আমাৰ কি হ'ব জানানে আমাৰ বহুতখিনি প্ৰনাউন্সিয়েশ্যন মানে অট'মেটিক শুদ্ধ হৈ যাব যেনে চোৱা বেচিক এইটো কি বুলি কয় এইটো বেচিক নট বেচিক ঠিক আছে নে বেচিক আৰু চোৱা STATION এই ৱৰ্ডটো তুমি ষ্টেচন বুলি কোৱা কিন্তু ইয়াক মই ক'ম ষ্টেচন ইয়াক মই কি ক'ম ষ্টেচন ঠিক আছে নে ষ্টে এই বুলি ক'ম আমি ইয়াক এই ঠিক আছে নে বেচিক ষ্টেচন ঠিক আছে নে ওকে হ'ব নেক্সট চোৱা এটা ৱৰ্ড আমি প্ৰায় ভুল কৰোঁ
এডুকেশ্যন বুলি কয় হয়নে এই ৱৰ্ডটোক আমি কি বুলি কওঁ এডুকেশ্যন বুলি কওঁ ইয়াক আমি এডুকেশ্যন বুলি নপঢ়ো ইয়াক আমি কি বুলি পঢ়িম ইয়াক আমি এডুকেশ্যন বুলি পঢ়িম এডুকেশ্যন বুলি আমি ইয়াক পঢ়িম ঠিক আছে নে সো এই বেসিক কনসেপ্ট আৰু মই মাজে মাজে দি যাম সো এতিয়া আমি আমাৰ ফাৰ্স্ট চেপ্টাৰটো আমি স্টাৰ্ট কৰো সোৱা মই গ্যাৰান্টি দিছো যে ইংলিশৰ এইবাৰ তোমালোকে টিউচন লোৱাৰ দৰকাৰ নাই মই আছো ঠিক আছে ওকে এই লেটাৰ টু গড এই চেপ্টাৰটোত এখন চিঠিৰ বিষয় আছে আৰু চিঠিখন ভগৱানক দিয়া হ'ব আমি নামটোতে গম পাইছো মানে যে ভগৱানৰ নামত এখন চিঠি বা ভগৱানলৈ এখন চিঠি তো মানে হৈ গ'ল লৈ তো মানে কি হৈ গ'ল লৈ আৰু ভগৱানলৈ কি হ'ব ভগৱানলৈ এখন কি দিছে চিঠি দিব ভগৱানলৈ এখন কি দিব ভগৱানলৈ এখন চিঠি দিব আমি সেই বিষয়ে আজি এই চেপ্টাৰটোত পঢ়িবলৈ পাম ঠিক আছে এই চেপ্টাৰটোৰ অৰ্থাৎ এই কাহিনীটো বা এই চেপ্টাৰটোৰ লেখক হ'ল জিএল ফুৱেণ্টেছ ঠিক আছে জিএল ফুৱেণ্টেছ নামৰ এজন লেখকে এই চেপ্টাৰটো লিখিছে অৰ্থৰে লিখিছে আৰু এই চেপ্টাৰটোৰ হিৰো অৰ্থাৎ প্ৰটাগনিষ্ট ঠিক আছে ইংলিছ লিটাৰেচাৰ হিৰোজনক বা মেইন ক্যাৰেক্টাৰটো বা চেপ্টাৰটোৰ যিজন মেইন মানুহ হ'ব সেইজনক প্ৰটাগনিষ্ট বুলি কব কি মানে কি কব প্ৰটাগনিষ্ট বুলি কব ঠিক আছে এতিয়া এই চেপ্টাৰটো আমি এজন মানুহৰ বিষয়ে পাম যাৰ নাম হ'ব লেঞ্চো ঠিক আছে যাৰ নাম হ'ব লেঞ্চো এইখিনি ঘৰত পঢ়িবা বুলি কৈছিলে নহব এইখিনি দৰকাৰ নাই এতিয়া আমি একদম শেষত চাম এইখিনি হয় না চেপ্টাৰটো পঢ়ি কমপ্লিট কৰি লওঁ তাৰপৰা আমি শেষত চাম চেপ্টাৰটো ইমানে ধুনীয়া ভালকে মন দিবা এটা ভিডিঅ'ত তোমালোকে বুজি পাই যাব নেক্সট জীৱনত আকৌ পঢ়িব লগা নহব দুবছৰ 10ত খৰচ ইমান পঢ়িব দৰকাৰ নাই চোৱা The house এটা ঘৰৰ কথা কৈছে এটা ডেফিনিট এটা পাৰ্টিকুলাৰ এটা নিৰ্দিষ্ট ঘৰৰ কথা কৈছে সেই কাৰণে হাউসৰ আগত দ লাগিছে ঠিক আছে নে সো হাউসৰ আগত দ লাগিছে এটা কমন নাউনৰ আগত দ লাগিছে the house the only one তোমালোক কি ব্লক 3D এনিমেশন ভিডিও লাগিব নি সাইডত এই ঘৰ এটা ফটো আহিব লাগিব নি এনেকে তোমাক ডাঙৰ বুলি ভাবিবা হা এতিয়া আৰু নিজকে ডাঙৰ বুলি ভাবিবা যে সাৰ এনিমেশন ভিডিও দিব সাইডৰ ফটো লাগি থাকিব ঘৰ এটা আহিব লেঞ্চো বুলি কোৱা লাগলে চুলি নাইকে টপা লৱা এটা আহিব এইবোৰ নাভাবিবা ঠিক আছে নে ইয়াত অকল কনসেপ্ট পাবা আৰু কোনো ধৰণৰ ইয়াত এইবিলাক জাক জমকতা নাই সিম্পল কে পঢ়া 200 টকা 10000 টকা জ্ঞান লৈ যোৱা The house, the only one in the entire valley. Entire মানে গুটেই জানে মানে সমগ্ৰ বা সমস্ত হে জায়গা দেখত আৰু ভেলি এই ভেলি মানে কি জানো না ভেলি মানে হল দুখন পাহাৰৰ মাজৰ যেটো সমতল অঞ্চল ন যত এখন নয়ও যাব যত এখন নয়ও বৈ যাব বা সমতল অঞ্চল দুখন পাহাৰ এই দুখন পাহাৰৰ মাজৰ যিখনি সমান ঠাই বা সমতল অঞ্চল নৈ এখনৰ সৈতে যিখন সমতল অঞ্চল সেই অঞ্চলটোক ভেলি বুলি কয় নিছো ঠিক আছে নে ভেলি বুলি কয় যেনেকৈ ব্ৰহ্মপুত্ৰ ভেলি ঠিক আছে নে ওকে সো দুখন পাহাৰৰ মাজৰ অঞ্চলটো কি বুলি কয় ভেলি বুলি কয় হ'ব এতিয়া চোৱা the house the only one এটাই মাত্ৰ ঘৰ আছে in the entire valley এই গুটেই সমতল অঞ্চলটোত মাত্ৰ এটাই ঘৰ আছে ঠিক আছে নে মাত্ৰ এটাই ঘৰ আছে কোন আছে গুটেই সমতল ভূমিডখত দুখন পাহাৰৰ মাজৰ যিখন ঠাই সেই ঠাইখনত মাত্ৰ এটাই ঘৰ আছে বুলি কৈছে set on the crest of a low hill set মানে কি set মানে হল বহা বা থকা set on the crest মানে কি জানো টপ অফ এ হিল মানে পাহাৰ আৰু মাউন্টেন মানে পৰ্বত ঠিক আছে নে 1000 মিটাৰতকৈ যদি ওখ হয় হেবিলাক মাউন্টেন বুলি কয় আৰু 1000 মিটাৰতকৈ চাপৰ বিলাকক হিল বুলি কয় সোৱা তাৰ মানে ধৰি লোৱা এনেকে পাহাৰবোৰ গৈছে এনেকে পাহাৰবোৰ গৈছে ঠিক আছে নে যদি এডাল আমাৰ 1000 মিটাৰ লাইন হয় সো এই 1000 মিটাৰ লাইনৰ তলত থকা যিটা পাহাৰ হ'ব সেই পাহাৰ কেইটা হিল বুলি কব ইয়াক অসমীয়াত কি বুলি কয় পাহাৰ বুলি কয় হিল মানে অসমীয়াত পাহাৰ আৰু ই হ'ব মাউন্টেন আৰু ই হ'ব কি ই হ'ব মাউন্টেন আৰু মাউন্টেনক কি বুলি কয় পৰ্বত বুলি কয় মানে মাউন্টেনৰ কাৰণে পৰ্বত বুলি কয় ঠিক আছে নে সো এতিয়া কোৱা হিমালয় পাহাৰ নে মাউন্টেন হিমালয় কি হ'ব মাউন্টেন কাৰণ ই ওখ হয়নে ওকে সো ইয়াত কৈছে যে sit on the crest of a low hill low মানে চাপৰ এটা চাপৰ পাহাৰৰ ওপৰ অংশ top of a hill মানে ওপৰ অংশ ঠিক আছে নে সো এটা পাহাৰৰ ওপৰ অংশত কি বুলি কৈছে ঘৰটো অৱস্থিত বুলি কৈছে কাৰ ঘৰটো ইয়াত যে কলে আমাৰ এটা ঘৰ আছে বুলি কলে সেই ঘৰটো ক'ত আছে এটা পাহাৰৰ কি ওপৰ অংশত কি বুলি আছে কি আছে বুলি কৈছে ঘৰটো অৱস্থিত বুলি কৈছে ঠিক আছে নে from this height one could see the river ইয়াক আমি ৰিভাৰ নকওঁ ঠিক আছে নে ৰিভাৰ বুলি নকওঁ ইয়াক আমি ৰিভাৰ ঠিক আছে নে ৰিভাৰ ভি বুলি এটা একো সাউন্ডে নাই ভি নকবা বি আৰু হিটো হল বি আৰু হল ভি ঠিক আছে নে ৰিভাৰ ওকে from this height মানে এই উচ্চতাৰ পৰা from this height one could see
কোনোবা যদি চাব খোজে এই ওপৰৰ পৰা one could see যদি তুমি চোৱা কি দেখিবা কৈছে ৰিভাৰখন দেখিবা তাৰ মানে মই যে কৈছিলো সমতল অঞ্চল নৈ এখন আছিলে হয়নে সো তুমি যদি সীমান্ত উচ্চতাৰ পৰা চোৱা তললে তুমি এখন ৰিভাৰ দেখিবা এণ্ড দা ফিল্ড মানে কি য'ত খেতি কৰা হয় হয়নে সো খেতি কৰা হয় তাৰ মানে ফিল্ড মানে অকল খেতি কৰা নুবুজায় ফিল্ড আমি খেলাখনকো ফিল্ড বুলি কয় কিন্তু ইয়াত কি দিছে ফিল্ড অফ ৰাইপ মানে পকা কৰ্ণ মানে গোম ধান বা মাকৈ হয়নে সো সেইকাৰণে আমি ইয়াত ফিল্ড মানে খেতি দৰা বুলি ধৰি লৈছো ঠিক আছে ইয়াত কৈছে আকৌ এবাৰ চাবা ইয়াত কৈছে from this height one could see সেই উচ্চতাৰ পৰা তুমি যদি চোৱা দেখিবা ৰিভাৰখন দেখিবা and the field of ripe corn আৰু তুমি পকা গোম ধানৰ বাৰীখন দেখিবা বা পথাৰখন দেখিবা dotted মানে কি জানানে ডট মানে এটা সো ডট এনেকৈ ডট দিয়ে থাকিলে কি হ'ব তুমি যদি ওপৰৰ পৰা চোৱা মানে বহুত দেখিবা হয়নে সো তুমি খেতি মাটি দৰা তুমি এনেকৈ দেখিবা dotted with the flowers মানে বহুতখিনি ফ্লাৱাৰ্ছ দেখিবা ঠিক আছে সো কৈছে যে সেই ওখৰ পৰা তুমি যদি চোৱা তুমি এখন পকি থকা গোম ধানৰ পথাৰ দেখিবা লগতে তুমি এজাক ফুলনি দেখিবা তাৰ মানে এজাক ফ্লাৱাৰ্ছ দেখিবা ফ্লাৱাৰ বুলি নকলো আমি ফ্লাৱাৰ্ছ বুলি ক'লে আমি হ'ব ঠিক আছে নে সো এজাক ফ্লাৱাৰ্ছ দেখিবা ঠিক আছে নে সো ফ্লাৱাৰ্ছ থকা তুমি এখন গাৰ্ডেন দেখিবা তাৰ মানে এখন পথাৰ দেখিবা that always promise মানে কি ঠিক আছে নে ভিজিবিলিটি প্ৰমিস মানে কি প্ৰমিস মানে জানাই আমি কি হয় মানে প্ৰতিজ্ঞা কৰো আমি কি প্ৰমিস কৰো সবে জানো হয় না সো ইয়াত চাবা লাইন কিটা অকমান মিনিং টু ডিপলি যাম আমি ঠিক আছে নে ইয়াত কব চাবা দেই হে পথাৰ দৰাই কি কৰে প্ৰমিস কৰে বুলি কৈছে এডৰা পথাৰ জানো প্ৰমিস কৰিব পাৰে কিন্তু ইয়াত মিনিং টু বেলেগ ওলাব ডটেড উইথ ফ্লাৱাৰ্ছ হৈ গল দ্যাট অলৱেজ যিখন পথাৰে সদায় প্ৰমিস কৰে এ গুড হাৰভেষ্ট মানে খেতি চপোৱা তাৰ মানে এই লাইনটোৰ দ্বাৰা আমাক ক'ব কৈছে যে সেই পথাৰখন যিখন পথাৰ তুমি সেই উচ্চতাৰ পৰা তুমি যদি চোৱা তুমি যেতিয়া এখন নৈ দেখিবা আৰু এখন পকা গোম ধানৰ খেতি দৰাৰ সৈতে যদি ফ্লাৱাৰখিনি দেখিবা তোমাৰ মানে সেই পথাৰখনে সদায় ভাল খেতি দিয়ে তাৰ মানে সেই পথাৰখনত খেতি সদায় ভাল হয় ঠিক আছে নে সো সেই পথাৰত কি হয় খেতি সদায় ভাল হয় দা অনলি থিং মাত্ৰ এটাই বস্তু দা আৰ্থ নিডেড পৃথিৱীখনে বিচাৰে তাৰ মানে ইয়াতে পৃথিৱীখনে মানে তেওঁ খেতি দৰাৰ কথা কৈছে ঠিক আছে নে সো দা অনলি থিং দা আৰ্থ নিডেড ওয়াজ এ ডাউনপোৰ মানে ডাউন মানে তললৈ পোৰ মানে কিবা এটা বস্তু বাকি দিয়া ওপৰৰ পৰা কিবা জুলীয়া বস্তু বাকি দিয়াটো পোৰ বুলি কয় ঠিক আছে নে সো ডাউন মানে তললৈ ঠিক আছে ইয়াত ক'ব কৈছে যে সেই পথাৰ দৰে মাত্ৰ এটা বস্তু বিচাৰিছে সেই বস্তুটো হল কি সেই বস্তুটো বিচাৰিছে যে পানী মানে ওপৰৰ পৰা বৰষুণ দিয়াটো কথা বিচাৰিছে ডাউন পোৰ বিচাৰিছে মানে এজাক হেভি ৰেইনফল বিচাৰিছে তাৰ মানে এজাক কি বিচাৰিছে এজাক বৰষুণ এজাক বিচাৰিছে তাৰ মানে এজাক কি বিচাৰিছে এজাক বৰষুণ বিচাৰিছে ঠিক আছে নে এজাক বৰষুণ বিচাৰিছে অৰ যদি বৰষুণ এজাক ডাঙৰ যদি বৰষুণ এজাক নিদিয়েও অৰ এট লিষ্ট এ শাৱাৰ যেনেকৈ আমি গা ধুওঁ সৰুকৈ পানী টোপাল কৰি থাকে নে যদিও এজাক ডাঙৰ বৰষুণ নিদিয়ে কমকে হলেও এজাক সৰু বৰষুণ এজাক দিলেও হ'ব তাৰ মানে এই সময়ত এই পৃথিৱীখনে বা এই খেতি দৰাই মাত্ৰ এজাক বৰষুণ অৰ্থাৎ অলপ পানী আৱশ্যকতা ফিল কৰিছে তাৰ মানে অলপ পানী বিচাৰিছে হৈ গ'ল থ্ৰুআউট দ্য মৰ্নিং লেঞ্চো এইটো আমাৰ মেইন প্ৰটাগনিষ্ট তাৰ মানে মেইন ক্যাৰেক্টাৰ আমাৰ ষ্টৰীটো কোন হ'ব লেঞ্চো কৈছে ই ৰাতিপুৱাৰ পৰা কি কৰিছে হু যিজনে নিউ জানিছে কি হিজ ফিল্ডছ যি নিজৰ খেতিডৰাক জানে ইন্টিমেটলি মানে ক্লোজলি খুব আপোনভাৱে জানে ঠিক আছে নে খুব আপোনভাৱে জানে হেড ডান নাথিং এলছ একো বেলেগ কাম কৰা নাই বাট কিন্তু সি দা স্কাই টুৱাৰ্ডছ দা নৰ্থ ইষ্ট তাৰ মানে চোৱা থ্ৰুআউট দা মৰ্নিং ৰাতিপুৱাৰ পৰা মৰ্নিঙে কি কৰিছে ৰাতিপুৱাৰ পৰা লেঞ্চোৱে কি কৰিছে বুলি কৈছে যি লেঞ্চোৱে নিজৰ ফিল্ডখনৰ বিষয়ে জানে চোৱা এজন খেতিয়কেতো নিজৰ ফিল্ডখনৰ বিষয়ে জানিবই কেতিয়া পানী দৰকাৰ হ'ব কেতিয়া ৰ'দ দৰকাৰ হ'ব কেতিয়া সাৰ দিব লাগিব সব জানিব সো তেওঁ কৈছে যে লেঞ্চোৱে নিজৰ খেতিডৰাৰ বিষয়ে ভালদৰে জানে আৰু সি অনুভৱ কৰিছে যে মোৰ খেতিডৰা এতিয়া এজাক বৰষুণ বা অলপ পানী বিচাৰি আছে সো সেই কাৰণে সি কৰিব লগা একোৱে নাই সি কি কৰিছে সি সেইদিনা একো নকৰাকে সি মাত্ৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ ফালে উত্তৰ পূব দিশলৈ চাই পেলাই সি পাৰ কৰি দিলে এনেকৈ উত্তৰ পূব দিশলৈকে চাই মন মাৰি পাৰ কৰি দিলে সি কি বিচাৰে সি গম পায় যে মোৰ এতিয়া খেতিডৰা অলপ পানী বিচাৰে কিন্তু সি কৰিবতো একো নোৱাৰে সি উপায় নাপায় সি নৰ্থ ইষ্টৰ ফালেকে চাই থাকিলে হয়নে ওকে ইয়াত এতিয়া ইনভাৰ্টেড কমাৰ ভিতৰত এটা লাইন দিব যিটো লাইন বেলেগক ক'ব ঠিক আছে নে নাও উই ৱেৰ
now we are really going to get some water ঠিক আছে না now we are really going to get some water এতিয়া আমি হয়তো কিছুমান পানী পাবলৈ গৈ আছো এতিয়া আমি হসাকৈ অলপ পানী পাবলৈ গৈ আছো তাৰ মানে কি পানী পাবলৈ গৈ আছো মানে কি বুজিবা সো ইংলিশৰ লাইনটো আমি অসমীয়াত যেটা নিম ইয়াত তাৰ মানে আমাৰ এতিয়া এজাক বৰষুণ পাবলৈ গৈ আছো আমি তাৰ মানে এতিয়া এজাক হয়তো বৰষুণ দিব ঠিক আছে না সো লেঞ্চৰে কৈছে কাক কৈছে ওমেনক কৈছে তাৰ মানে তেওঁ পত্নী হ'ব চাগে তেওঁ ওয়াইফ হ'ব চাগে আৰু এটো কি হয় WOMAN চোৱা WOMAN woman ঠিক আছে না woman মানে হ'ল এজনী মাইকী মানুহ হয় না এজনী মাইকী মানুহ কি বুলি কোৱা হয় woman বুলি কোৱা হয় আৰু যদি এজনীতকে বেছি প্লুৰেল হৈ যায় women ইয়াক কি বুলি পঢ়িব লাগিব ইয়াক women ঠিক আছে না ইয়াক women বুলি পঢ়িব কি বুলি পঢ়িব women ঠিক আছে না women ওকে ইয়াত চোৱা now we are really going to get some water এতিয়া আমি হসাকে অলপ পানী পাব গৈ আছো তাৰ মানে এতিয়া এজাক বৰষুণ দিব বুলি কৈছে কোনে কৈছে লেঞ্চে কৈছে কাক কৈছে পত্নীক কৈছে অৰ্থাৎ woman জনিক কৈছে হগল the woman who was preparing supper মানে ৰাতি খোৱা মানে 5টা বজাৰ পৰা ৰাতিলৈকে খাব পৰা লাইট খানাটো কি বুলি কোৱা হ'ব ইয়াক supper বুলি কোৱা বা আমি ইয়াক ডিনাৰ বুলি ক'লেও ভুল কোৱা নহ'ব ঠিক আছে নে সো woman জনে কি কৰিছিলে ঘৰতে কি কৰিছিলে প্ৰিপেয়াৰ মানে তৈয়াৰ কৰি থকা কি বনাই আছিল তেওঁ supper বনাইছিলে মানে ৰাতি আহাৰ বনাই আছিল ৰাতি আহাৰ ৰান্ধি আছিল কোনে woman জনিয়ে ঠিক আছে নে ৰিপ্লাই তাৰ পৰা তেওঁ ৰিপ্লাই কৰিলে কি কৰিলে yes god willing হয় যদি ভগৱানে ইচ্ছা কৰে বৰষুণ এজাক দিবই হয়নে তেওঁ কৈছে যে হেৰা শুনাচোন যে এতিয়া বৰষুণ এজাক দিব তেতিয়া ঘৈণীয়ে কি কৈছে খানা বনাই থকাৰ পৰা ঘৈণীয়ে কি বুলি কৈছে কৈছে যে হয় যদি ভগৱানৰ ইচ্ছা তেতিয়াহ'লে বৰষুণ এজাক দিব হল okay the older boys মানে ডাঙৰ the older boys were working ডাঙৰ ল'ৰাগিতাই কৈছিলে কাম কৰিছিলে ক'ত in the fieldখনত ডাঙৰ ল'ৰাগিতাই কৈছিলে কাম কৰিছিলে বুলি কৈছে while মানে যেতিয়া the smaller ones were playing near the house আৰু সৰু কি কৈছিলে সৰু ল'ৰাই ঘৰৰ কাষতে খেলি আছিল ডাঙৰ ল'ৰা কেইটাই কি কৰিছিল ফিল্ডখনত কাম কৰিছিল আৰু সৰু ল'ৰাই কি কৰিছিল খেলি আছিল বুলি কৈছে until তেতিয়ালৈকে the woman call মানুহজনীয়ে নমতালৈকে to them all মানুহজনীয়ে তেওঁলোকক নমতালৈকে ডাঙৰ কেইটাই কাম কৰিছিল আৰু সৰু ল'ৰাটোৱে খেলি আছিল come for dinner খাবলৈ আহা বুলি নমতালৈকে মানুহজনীয়ে মানে মাকে খাবলৈ নমতালৈকে তাহাঁতি ডাঙৰ কেইটাই কাম কৰিছিল আৰু সৰু কি কৰিছিল খেলি আছিল ঠিক আছে নে it was during the meal that খাই থকা অৱস্থাতে কি হল Lancer had predicted Lancer যে কৈছিলে যে এই predicted মানে কি ভবিষ্যৎবাণী কৰা Lancer কি কৈছিলে predicted কৈছিলে কি বুলি big drops of rain began to fall তেওঁ হে predicted কৰা ঘণ্টা সময়ৰ পাছতে কি হল big drops of rain began to fall ডাঙৰ বৰষুণৰ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিলে কি হল ডাঙৰ বৰষুণৰ টোপালবিলাক কি হল পৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে না ডাঙৰ বৰষুণৰ টোপাল কৰিলে পৰিবলৈ আৰম্ভ কৰিলে in the north east huge মানে ডাঙৰ কি ডাঙৰ mountains মানে পাহাৰ ঠিক আছে না mountains মানে কি পৰ্বত হয় এটা চোৱা ডাঙৰ বৰষুণৰ টোপালবিলাক পৰিবলৈ আৰম্ভ কৰিলে তাৰ পাছত কি হল in the north east মানে উত্তৰ পূবৰ দিশৰ ফালে সেই দিশ ফালে যে তেওঁ যে ৰাতিপুৱাৰ পৰা চাই আছিল সেই দিশৰ ফালে কি দেখিলে huge mountain ডাঙৰ পাহাৰ দেখিলে ডাঙৰ পৰ্বত দেখিলে কিহৰ পৰ্বত দেখিলে clouds মানে ডাৱৰ ডাঙৰ ডাৱৰ পৰ্বত দেখিলে could be seen approaching যেন এনেকুৱা লাগিছে যেন ডাঙৰ ডাৱৰ টুকুৰাবিলাক কি হৈছিলে উত্তৰ পূবৰ ফালৰ পৰা আমাৰ ফালে আহি থকা যেন লাগিছিল ডাৱৰ মানে কি ডাৱৰ মানে বৰষুণ তাৰ মানে ডাৱৰ আহিছে মানে কি তাতে বৰষুণ আছে তাতে পানী আছে হ'ব the air was fresh and sweet এই wordটো চোৱা মই যে কৈছিলো অকমান আগত FRESH যদি wordৰ লাষ্টত যদি SH থাকে কি হ'ব তাক শ্ৰ বুলি কৈম তাৰ মানে কি হ'ব ফ্ৰেশ মানে ইয়াক আমি কি বুলি কৈম ইয়াক ফ্ৰেশ the air was fresh and sweet চোৱা যেতিয়া বৰষুণ এজাক দিয়ে মিহিকে বৰষুণ পৰে সেই সময়ত যিজাক বতাহ মাৰে কিমান ধুনীয়া বতাহ মাৰে হয়নে একদম মিঠা বতাহ মাৰে একদম ফ্ৰেশ গৰম দিনত সেই বতাহজাক ফিল কৰিবলৈ কিমান ভাল লাগে হয়নে okay the man went মানে গ'ল out for no other reason কোনো কাৰণ নোহোৱাকৈ মানুহজন গুচি গ'ল
ইয়াত মানুহজনৰ কথা কৈছে লেন্সৰ কথা কৈছে নো আদাৰ ৰিজন কোনো কাৰণ নোহোৱাকৈ গুচি গ'ল দেন to have the pleasure of feeling the rain on his body ঠিক আছে নে সেই মানুহজনে মানে লেন্সে কি কৰিলে বৰষুণৰ উমান পায় যেতিয়া সুইট বতাহজাক মৰা তেওঁ অনুভৱ কৰিলে তেওঁ গম পালে তেওঁ কোনো কাৰণ নোহোৱাকৈ তেওঁ বাহিৰলৈ ওলাই গুচি গ'ল মাত্ৰ কি কৰিবৰ কাৰণে সেই বতাহজাক সেই এনভাইৰনমেণ্টটো তেওঁ বডিত ফিল কৰিবৰ কাৰণে প্লেজাৰ ল'বৰ কাৰণে আনন্দ ল'বৰ কাৰণে তেওঁ কি কৰিলে বাহিৰলৈ ওলাই গুচি গ'ল বুলি কৈছে হ'ব And when he returned, তেওঁ যেতিয়া ঘূৰি আহিলে he exclaimed তেওঁ কৈছে আহি পেলাই these aren't raindrops এইবিলাক বৰষুণৰ টোপাল বুলি নাভাবিবা এইবিলাক বৰষুণৰ টোপাল নহয় কিছনে এইবিলাক বৰষুণৰ টোপাল নহয় falling from the sky এই যে আকাশৰ পৰা যে পৰিছে এইবিলাক বৰষুণৰ টোপাল নহয় they are new coins এইবিলাক নতুন পইচা এইবিলাক নতুন মুদ্ৰা এইবিলাক কি বুলি কৈছে এইবিলাক কইন এইবিলাক পইচা খুচুৰা পইচা বুলি কৈছে এইবিলাক কইন বুলি কৈছে কি বুলি কৈছে কইন বুলি কৈছে এইবিলাক মুদ্ৰা বুলি কৈছে মুদ্ৰা মানে ইংলিছত কি বুলি কোৱা হ'ব কইন বুলি কোৱা এইবিলাক কইন এইবিলাক তুমি বৰষুণৰ টোপাল বুলি নাভাবিবা the big drops are 10 cent যদি ডাঙৰ বৰষুণ টোপাল বুজে পৰিছে এইবিলাক 10 cent pieces 10 cent মানে ধৰি লোৱা আমাৰ দেশত বা আমাৰ ভাৰতৰ মুদ্ৰা হিচাপে আৰু এই ষ্টৰীটো যিখন দেশৰ হয় তেওঁলোকৰ তাত চাগে চেন্ট বুলি কয় ইউৰো মানে ইউৰো 10 cent euro বুলি কয় 10 cent euro তা মানে 10 cent pesos তা মানে পইচাৰ এটা নাম এটা মুদ্ৰা যেনেকৈ আমাৰ ইয়াত এই এটকীয়া থাকে আমাৰ যেনেকৈ এই এটকীয়া থাকে 5 টকীয়া থাকে তাত তেনেকুৱা দেখত কি আছে ক'লে 10 পইচা বুলি ধৰি পা তুমি 10 টকা ধৰি পা তোমাৰ কথা ঠিক আছে জাস্ট কনসেপ্টটো বুজা 10 cent pieces তেওঁ কৈছে যে ডাঙৰ বৰষুণ যে পৰিছে ডাঙৰ বৰষুণ বিলাক কিন্তু 10 cent pieces 10 টকা সমান বা 10 পইচা সমান ধৰা তোমাৰ কথা আহিব ঠিক আছে সো 10 cent pieces and the little ones আৰু যিবিলাক সৰু সৰু যে বৰষুণত টোপাল পৰিছে সেইবিলাক 5 cent pieces তা মানে 5 টকা বা 5 পইচা বুলি তুমি ধৰি লোৱা হয় তাৰমানে চোৱা বৰষুণ যাক পৰা দেখি তেওঁ কিমান ফুটি পাইছে বৰষুণৰ টোপাল বিলাকক তেওঁ কাৰ লগত কম্পেয়াৰ কৰিছে চোৱাচোন বৰষুণৰ টোপাল বিলাকক তেওঁ কাৰ কম্পেয়াৰ কৰিছে পইচা নতুন পইচা খুচুৰা পইচাৰ লগত কম্পেয়াৰ কৰিছে কিমান ফুটি চোৱা যদি এজন খেতিয়কৰ আমি সব খেতিয়কৰ ঘৰে ল'ৰা দুইজনে আমাৰ ডাঙৰ মানুহৰ ঘৰ ল'ৰা হয়নে সো আমি গম পাওঁ এই আমাৰ দেউতাহঁতে পথাৰ দৰাত কিমান কষ্ট কৰে আমি জানো হয়নে সো এই পথাৰ দৰাত যেতিয়া বৰষুণ নহয় খেতি ভাল হ'ব নে কেতিয়াও নহয় সো খেতি ভাল হ'বলৈ হ'লে বৰষুণ লাগিব আৰু বৰষুণ দিলে খেতি দৰাত ফল ফুল লাগিব আৰু সেই ফল ফুল বিকি পেলাই আমি আমাৰ কিতাপ বহীখন ল'ব পাৰো হয়নে আমি সকলো জানো এই কথা ঠিক আছে সো সেই মানুহজন যেতিয়া বৰষুণ পৰিলে খেতিয়কজনে কিমান হেপি চোৱাচোন 10 cent pesos পইচাৰ লগত বৰষুণৰ টোপাল বিলাকক কম্পেয়াৰ কৰিছে হৈ গ'ল which is satisfied expression তেওঁ বৰ সুখী হৈ পেলাই he regarded the field তেওঁ ফিল্ডখনক কৈছে বা তেওঁ ripe corn with its flowers আৰু ripe cornৰ পথাৰত তেওঁ thanks কৈছে draped in a curtain of rain so আইতা চাবা draped মানে কি চোৱা draped মানে কভাৰ কৰা কাপোৰেৰে কভাৰ কৰি দিয়ে কাপোৰেৰে মেৰিয়াই দিয়াটো ড্ৰেপ কৰা বুলি কয় বুজিছনে কাপোৰ এখনে যদি তুমি এনেকৈ মেৰিয়াই দিয়ে কিবা এটা তাক ড্ৰেপ কৰা বুলি কয় ঠিক আছে ড্ৰেপ কৰা তেওঁ বৰ সন্তোষ হৈছে তেওঁ স্যাটিসফাইড মানে সুখী তেওঁ সন্তোষ লাভ কৰিছে তেওঁ সন্তোষ লাভ কৰি পেলাই তেওঁ কৈছে তেওঁ ভাবিছে যে কি হৈছে গম পোৱা নে তেওঁ ভাবিছে যে পৰ্দা কাৰ্টেন মানে পৰ্দা ঠিক আছে কাৰ্টেন মানে কি পৰ্দা তেওঁ ভাবিছে যে মোৰ খেতি পথাৰ দৰা মোৰ ফ্লাৱাৰ্স খিনি মোৰ পকা মাকৈ খিনি এনে লাগিছে যেন পৰ্দা বৰষুণৰ পৰ্দাই যেন মেৰিয়াই ধৰিছে বৰষুণে যেন ঢাকি ধৰিছে মোৰ পথাৰ দৰা আৰু মোৰ পথাৰ দৰা শস্যখিনি যেন বৰ ভাল পাইছে তেওঁ ভাবিছে কিন্তু কি হ'ল চোৱা বেয়া দিন আহি গ'ল আকৌ বাট সাডেনলি কিন্তু হঠাতে বাট মানে কিন্তু সাডেনলি মানে হঠাতে কিন্তু হঠাতে এ ষ্ট্ৰং এটা শক্তিশালী উইণ্ড মানে ধুমুহা চোৱা এয়াৰ আৰু উইণ্ডৰ মাজত পাৰ্থক্য আছে এয়াৰ আৰু উইণ্ড এয়াৰ মানে হ'ল সেইজাক বতাহ এয়া মানে হ'ল বতাহ কিন্তু স্থিৰ অৱস্থাত থাকিব মানে একে জায়গাত থাকিব এই স্থিৰ অৱস্থাত মানে এই বলি নাথাকিব ইফালৰ পৰা ইফালে বলি নাথাকিব তাক এয়াৰ বুলি কয় ঠিক আছে তাক এয়াৰ বুলি কয় সেই কাৰণে এয়াৰ কণ্ডিশনাৰ যেটো আমি থাকো ন এয়াৰ কণ্ডিশনাৰ এয়াৰটো আমি ফিল কৰো কিন্তু বলি থাকে জানো নাথাকে টুপি উৰুৱাই নিয়ে জানো নিনিয়ে সো কিন্তু উইণ্ডত কি হ'ব এই গতিশীল অৱস্থা থাকিব এই মুভমেন্টত থাকিব গতিশীল হ'ব এই কি হ'ব এই গতিশীল মুভমেন্টত থাকিব ঠিক আছে নে সো এয়াৰ আৰু উইণ্ডৰ মাজত পাৰ্থক্য আছে সো এটা ষ্ট্ৰং উইণ্ড মানে এটা শক্তিশালী ধুমুহা মানে শক্তিশালী বতাহ এজাক began to blow বলিবলৈ আৰম্ভ কৰিলে and along আৰু লগতে with the rain very large hailstone began to fall আৰু এই ধুমুহাজাকৰ লগতে শিল পৰিবলৈ আৰম্ভ কৰিলে বৰষুণৰ লগত শিল পৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে নে these truly resemble new silver coin দেখাত এইবিলাকক নতুন সিলভাৰ কইন লগতে লাগিছিলে চোৱা
কি হল সিলভাৰ কইন কাক কয় সিলভাৰ কইন মানে এই বৰফৰ টুকুৰাবিলাক যে পৰিছে এই যে বৰফৰ টুকুৰাবিলাক পৰিছে এই বৰফৰ টুকুৰাবিলাক পৰাৰ লগে লগে বৰফৰ টুকুৰাবিলাকক সিলভাৰ কইন বুলি তেওঁ কম্পেয়াৰ কৰিছে ঠিক আছে সো তেওঁ মানে বৰ এটা বেয়াও পোৱা নাই ঠিক আছে সো যেতিয়া কমকে পৰিছে তেওঁ বহু এটা বেয়া পোৱা নাই ঠিক আছে সো ধুমুহাজাকৰ লগত কি হল সিলভাৰ কইন বিলাক পৰিব ললে বুলি ক'লে সো সিলভাৰ কইন বুলি কাক কৈছে ইয়াত সিলভাৰ কইন বিলাক বুলি কাক কৈছে ইয়াত বৰষুণৰ টোপাল বিলাকক বা শিল বিলাক যে পৰিছে বৰষুণৰ লগত যে শিল পৰিছে সেই শিলবোৰক সিলভাৰ কইন বুলি কৈছে The boys exposing themselves to the rain run out to collect the frozen pearls. Hey mukuta bilak, hey borofo mukuta buli koise, jibilak borof tukura poise hoine, borofunar logot jibilak borof tukura poise, hey tukura bilakok pearls mane mukuta buli koise, kiyo koise, aru hey mukuta bilak henu butolibor karone lora bilak dorise, lora gita taok ghor lora gita henu borofunar titi titi bahirole dorise kele, hey hil bilak butolibole, kiyo to amiyo koru hoine. Hogol buji paisa ikileke, thik ase soa. It's really getting bad now. Now কিন্তু এইখিলেকে হ্যাপি আছিলে তো মনটো বেয়া লগা নাছিলে কাৰণ তেওঁ সুখী হৈছিলে কাৰণ বৰষুণ এজাক পাইছিলে তেওঁ মনটো ভাল পাইছিলে কিন্তু এইখিনি পা তেওঁ মন বেয়া হবল ধৰিলে সোৱা It's really getting bad now. It's এতিয়া বা এইটো এতিয়া হসাকৈ বেয়া হবলৈ গৈ আছে বেড নাও গেটিং গৈ আছে হয়নে বা আমি পাবলৈ গৈ আছো হয়নে এতিয়া এটো সম্পূৰ্ণ বেয়া হবলৈ গৈ আছে বা বেয়া পাবলৈ গৈ আছো এক্সক্লেইম দা মেন মানুহজনে কলে I hope মই আশা কৰো it passes quickly passes মানে পাৰ হৈ যোৱা quickly মানে সোনকালে it মানে এইটো যেন সোনকালে পাৰ হৈ যাওক মই আশা কৰো বা মই বিচাৰো যে হে ভগৱান এইটো যাতে সোনকালে পাৰ হৈ যাওক কি পাৰ হৈ যাওক ধুমুহা বৰষুণৰ শিল বৰষুণ যাতে সোনকালে পাৰ হৈ যাওক বুলি এই মানুহজনে কৈছে it did not pass quickly কিন্তু সোনকালে পাৰ নহলে ধুমুহাৰ শিল বৰষুণ কিন্তু সোনকালে শেষ নহলে for an hour এক ঘন্টা ধৰি পেলাই the hail rain on the house কি হল ধুমুহা বৰষুণ হৈ থাকিলে the garden পইলে hillside the cornfield on the whole valley উটেই ভেলিটোতে কি হল একদম শিল বৰষুণৰ এক ঘন্টা ধৰি শিল বৰষুণ হৈ থাকিলে the field was white উটে পথাৰখন বগা হৈ গল as it covered with salt ইয়াক এনে লাগিছিল যে নিমখেহে যেন ঢাকি দিলে গোটে পথাৰখন তা মানে গোটে পথাৰখন নিমখেহে ঢাকি দিয়া হল তেনেকুৱা যেন লাগিছে not a leaf মানে পাত not a leaf এখিলা পাতু remain on the trees গছ বিলাকত মানে মোৰ খেতি দৰাত এখিলা পাতু নহলে এখিলা পাতু থাকি নগলে the corn was সব মাকৈ বিলাক কি হল totally destroyed গোটে মাকৈ বিলাক সম্পূৰ্ণ ধ্বংস হৈ গল the flowers were gone from the plants আৰু এই উদ্ভিদ বিলাকৰ পৰা যিবোৰ মোৰ খেতি কৰিছিলো ন যিবোৰ মই প্ল্যান কৰিছিলো যিবিলাক প্ল্যান্ট আছিল মোৰ যিবোৰ খেতি আছিল সেই খেতি বিলাকৰ পৰা কি হল প্ৰতিখিলা পাত বা এখিলা পাত মোৰ ইয়াত কি হল নাথাকিলে হয়নে এই কৈছা যে এখিলা পাতও নাথাকিলে সব পাত কি হল the flowers were gone মানে গুছি গল গো হয়নে গো কি হয় past participle form কি হ'ব gone হ'ব সো কি হ'ব gone হ'ব তাৰ মানে flowers বিলাক সব গুছি গল gone from the plants আৰু যিবিলাক গছ আছিল সব গছৰ পৰা পাত বিলাক গুছি গল মানে কি হৰি পৰিলে সব পাত সিগি ভাগি হৰি পৰিলে Lance's soul was filled with sadness Lance's আত্মা দুখৰ ভৰি পৰিল Lance's আত্মা দুখৰ ভৰি পৰিল তাৰ মানে ইয়াত soul টো নিদিয়া হলো হয় কিন্তু soul টো নিদিলে লাইনটো বহুত সিম্পল যেন লাগিলে এটা আৰু অথৰ এজনৰ পৰিচয় হেতে তেওঁ কিমান এটা ৰহন হানি পেলাই কিমান ধুনিয়াকে লিখিব পাৰে সেইটো এটা পৰিচয় ঠিক আছে না ইয়াত তুমিয়ে মই লিখা হলে ডাইৰেক্ট লিখিলো কি লেন্সৰ দুখত ভাগি পৰিলে বুলি আমি লিখিলো কিন্তু তেওঁ কি লিখিছোৱা লেন্সৰ সোল মানে আত্মা লেন্সৰ আত্মা কি হল দুখত ভাগি পৰিলে মানে দুখেৰে ভৰি পৰিল ফিল মানে ভৰি পৰা উইথ মানে হইতে sadness মানে দুখেৰে ভৰি পৰিলে কি ভৰি পৰিলে লেন্সৰ আত্মা দুখেৰে ভৰি পৰিলে তাৰ মানে আমি ইনডাইৰেক্টলি বা আমাৰ থলুৱা ভাষাত আমি কম যে লেন্সৰ দুখত ভাগি পৰিলে When যেতিয়া the storm had passed যেতিয়া ধুমুহাজাক শেষ হৈ গল he stood he থিয় হল in the middle মাজত of the field he পথাৰ যেতিয়া ধুমুহা তো শেষ হৈ গল he পথাৰৰ মাজত কি কৰিলে he থিয় হৈ পেলাই কি কৰিব এতিয়া থিয় হৈ পেলাই and said to his son আৰু তাৰ ল'ৰা দুজনক কি ক'লে a plague of locust plague মানে কি গম পোৱা নাই plague মানে এটা বেমাৰ হয়
প্লেগ মানে এটা বেমাৰ যেটো বেমাৰ নিগনিৰ পৰা বিয়পে ঠিক আছে না এইটো এটা পেন্ডেমিক হয় তাৰ মানে ই অতি কম সময়ত ই ইজনৰ পৰা সিজনলৈ যাব পাৰে আৰু খুব কম সময়ত এখন গাঁও ধ্বংস কৰি দিব পাৰে ইমানেই খৰতকীয়াকৈ বিয়পি যায় আৰু বিয়পি পেলাই প্ৰতিজন মানুহৰ গালৈ বেমাৰ গুচি যাব আৰু বেমাৰ গৈ পেলাই সবকে বেমাৰী কৰি তুলিব তাৰ মানে এইটো প্লেগ এটা নিগনিৰ পৰা হোৱা এটা বেমাৰ ঠিক আছে এতিয়া কিন্তু এই ষ্টৰীটোত এই প্লেগটো কি বুজাই চাবা দেই এই ষ্টৰীটোত বুজাব এ প্লেগ অফ লকাষ্ট লকাষ্ট মানে এটা ফৰিং লকাষ্ট মানে এটা পোক যি শস্যত থাকে যি আমাৰ খেতিডৰাত গৈ পেলাই পাতবোৰ খাই পেলাই নষ্ট কৰে ই পাতখিলাত কি হ'ব ই পাতখিলাত কি হ'ব অকল ঠাইডাল এৰিব ঠিক আছে নে ই পাতখিলাত অকল ঠাইডাল এৰিব বাকি সব ফালৰ পৰা কুটি খাই একেবাৰে শেষ কৰি পেলাই অকল ঠাইডাল এৰি দিব অকল নেকে ঠাইডাল এৰি দিব ঠিক আছে নে সো ইয়াত কৈছে যে যদিও এই লকাষ্ট নামৰ পোকটোৱে যদি প্লেগো সৃষ্টি কৰিলেহেঁতেন প্লেগো মানে পেন্ডেমিক সৃষ্টি কৰিলেহেঁতেন যদি লকাষ্ট নামৰ পোকটো যদি আহি পেলাই গোটেইখন যদি পথাৰখন যদি মোৰ খেতিডৰা যদি চানিও ধৰিলেহেঁতেন যদি গোটেই পথাৰডৰা গোটেই গছৰ পাত চাত যদিও সব খাই পেলালেহেঁতেন তেতিয়াও কি হ'লহেঁতেন কৈ চোৱা তেতিয়াও ইয়াতকৈ বেছি বাচিলেহেঁতেন চোৱা তেতিয়াও কি হ'লহেঁতেন হেভ লিভড মোৰ দেন দিছ হেভ লিভড মানে থাকি যোৱা মোৰ ইয়াতকৈ বেছি থাকি গ'লহেঁতেন যদিও যদি মোৰ পথাৰখনত যদি ফৰিং বা লকাষ্ট নামৰ পোকটো আহি যদি মোৰ পথাৰত সোমাই পেলাই গোটেই শস্যবোৰ খাই পেলালেহেঁতেন মানে মোৰ সকলোবোৰ পাত খাই পেলালেহেঁতেন তথাপিও এই ধুমুহা জাকতকৈ হয়তো অলপ পাত মোৰ বাচিলেহেঁতেন কিন্তু এতিয়া এই শিল বৰষুণ জাকৰ পাছৰ পৰা মোৰ উদ্ভিদবিলাকত মোৰ শস্যবিলাকত এখিলা পাতো নাই সব পৰি সৰি পেলাই শেষ হৈ গ'ল দ্য হেইল ৱাজ লেফ্ট নাথিং দ্য হেইল হেজ লেফ্ট নাথিং একোৱে নেৰিলে সব চফা হৈ গ'ল ঠিক আছে নে This year we will have no corn আৰু এই বছৰ আমি একো শস্য নাপাওঁ এই বছৰ আমি অলপো শস্য নাপাওঁ That night was a sorrowful one সেই ৰাতিটো বৰ বিষাদজনক আছিলে সেই ৰাতিটো বৰ দুখ লগা আছিলে All our work for nothing ইমান কষ্ট কৰিলে আমি হাল বালো গুটি হিচিলো পানী দিলো আমি সময় সাৰ মাৰিলো সব ইমানখিনি যে কৰিলো All our work সকলোবিলাক আমাৰ কাম for nothing সব এনে গ'ল There's no one ইয়াত কোনো নাই who can help us ইয়াত আমাক সহায় কৰিব কাৰণে কোনো নাই হয় নাই এটা এন্টায়াৰ ভেলি মানে এটা এন্টায়াৰ ভেলি এটা লো হিলত ওপৰত এটা ঘৰ এটা মানুহৰ ঘৰ এটা পৰিয়ালৰ ঘৰ বাকি ইয়াত কোনো নাই হয়নে only the one house বুলি কৈছিলে হয়নে সো সেই জায়গাডোখৰত কোনো নাই সো তেওঁ কৈছে যে there is no one ইয়াত কোনো নাই who can help us যি আমাক সহায় কৰিব পাৰিব we will এইবাৰ আমি all go hungry this year এই বছৰ আমি সকলো ভোকত থাকিব লাগিব এই বছৰ সকলো আমি ভোকত থাকিব লাগিব ঠিক আছে নে সো এটো টেস্টিং ক্লাস আছিল এইখিনিলৈকে আমি ৰাখিছো যদি তোমালোকে বুজি পাইছা সাবস্ক্ৰাইব কৰি কমেন্ট এটা লিখিবলৈ নাপাহৰিবা শেয়াৰ লাইক মোক দৰকাৰ নাই জাস্ট কমেন্ট এটা লিখি থবা যে স্যাৰ আমি বুজি পাইছো আৰু ভিডিও লাগে বস কথা সিমানে ভাল পঢ়ি থাকা বেষ্ট অফ লাক Good morning students আমি আগৰ ক্লাছত কি পঢ়িলো আমি এ লেটাৰ টু গড পঢ়িছিলো আৰু এ লেটাৰ টু গডৰ আমি কোলৈকে পঢ়া কমপ্লিট হৈছিল আমি কোৰ পৰা আৰম্ভ কৰিছিলো ষ্টৰীটো আছিল যে এটা ঘৰ আছিল ঘৰটোত কি আছিল লেঞ্চৰ এটা পৰিয়াল আছিল মানে তেওঁ খেতিয়ক আছিল আৰু ধুমুহা বৰষুণত কি হৈছিল শিল বৰষুণত তেওঁ খেতিডৰা সম্পূৰ্ণৰূপে ধ্বংস হৈছিল তেওঁ আশা নাইকিয়া হৈ গৈছিল তেওঁ জীয়াই থকাৰ ইচ্ছা নাইকিয়া হৈ গৈছিল মানে তেওঁ দুখত ভাগি পৰিছিল তেওঁ লৰাগিটাক পথাৰৰ মাজলৈ মাতি নি কৈছিল যে এই বছৰ আমি ভোকত থাকিব লাগিব তাৰ মানে আমাৰ এই বছৰ একো খাবলৈ নহব যদি লকাষ্ট তো যদি আহিলেহেঁতেন আমাৰ ফিল্ডত যদি পোকো আহিলেহেঁতেন পোকে যদি আমাৰ পথাৰডৰা ধ্বংস কৰিলেহেঁতেন তাৰ পাছতো আমাৰ কিবা নহয় কিবা এটা বাচিলেহেঁতেন কিন্তু ধুমুহা বতাহ জাকে শিল বৰষুণে আমাৰ সকলোবিলাক ধ্বংস কৰি গ'ল আৰু এই বছৰ হয়তো আমি একো নোখোৱাকৈ থাকিব লাগিব তাৰ মানে আমি এই বছৰ একো আমি আহৰণ কৰিব নোৱাৰিম বুলি আমি এতিয়ালৈকে কৈছিলো নেক্সট আমি এতিয়া কোৰপা চাব লাগে আমি চাব লাগে এতিয়া এইখিনি পৰা যায় চাই যাবা তোমালোকে ভালকে ঠিক আছে নে আৰু মই কৈছো নহয় তোমালোকৰ টিউচনৰ কোনো দৰকাৰ নহব আৰু এবাৰ চোৱা But in the hearts of all who lived in that solitary house. ঠিক আছে না? But in the hearts of all who lived in that solitary house. হে অকলশৰে থকা ঘৰটো যিমান বিলাক মানুহ আছিল কৈছিলে ঘৰটো in the middle of the valley হয় না ভেলিটো থকা যিমান বিলাক মানুহ আছিল ভেলি মানে কি মই আকৌ ক'ব নালাগে আগতে কৈছো হয় না সো হে ভেলিটো থকা যিমান বিলাক মানুহ আছিল সকলো বিলাক মানুহৰে হাৰ্টত এটাই মাত্ৰ মানে নিজৰ মনত ঠিক আছে নিজৰ মনত মাত্ৰ এটাই চিন্তা আছিল যে এটাই ভাব আছিল যে ইয়াত আৰু আমাৰ কাৰণে কোনো নাই ঠিক আছে ইয়াত আৰু আমাৰ কাৰণে কোনো নাই there was only hope
help from God ঠিক আছে না তেওঁলোকে এইটো ক'ব খুজিছে যে এই অকলশৰীয়া ঠাইত সেই পৰিয়ালটো লেঞ্চৰ পৰিয়ালটো প্ৰতিজনৰে মনত এটাই আশা তেতিয়াও আছিলে যে ভগৱানৰ বাহিৰে আমি কাৰো পৰা হেল্প পাবলগীয়া আৰু ইয়াত নাই কাৰণ এডোখৰ চলিটেৰী ঠাই মানে অকলশৰীয়া নিৰ্জন ঠাই যিডোখৰ ঠাইত আমাৰ বাহিৰে আৰু বেলেগ কাৰো ঘৰ নাই আৰু আমাৰ মাত্ৰ এটাই আশা আৰু এটাই ইচ্ছা যে হেয়া ভগৱান ঠিক আছে সো ভগৱানৰ বাহিৰে আমি কাৰো পৰা ইয়াত একো ধৰণৰ সহায় নাপাম ঠিক আছে don't be so upset বহুত বেছি দুখী হ'ব নালাগে বহুত বেছি ভাগি পৰিব নালাগে even though this seems like a total loss যদিও দেখাত এনেকুৱা লাগিছে যেন আমাৰ সকলোবিলাকেই ধ্বংস হৈ গৈছে আমাৰ জীয়াই থকাৰ আশা নাইকিয়া হৈ গৈছে আমাৰ খাবলৈ আৰু একোই নাই দেখাত এনেকুৱা লাগিছে যেন সম্পূৰ্ণ শেষ হৈ গ'ল আমাৰ টোটেল লছ হৈ গ'ল হয়নে সকলোবিলাক শেষ হৈ গ'ল তথাপিও ভাগি নপৰিবা বহুত বেছি চিন্তা কৰাৰ একো দৰকাৰ নাই ৰিমেম্বাৰ সদায় মনত ৰাখিবা নো ওৱান ডাইজ অফ হাংগাৰ কোনো কেতিয়াও ভোকত নমৰে বৰ ধুনীয়া লাইন কৈছে এইটো হয়নে সদায় আমি কি হয় আমি দেখো যে আমাৰ ৰাস্তাবিলাকত ভিক্ষাৰী মানুহবিলাক ঘূৰি ফুৰে পগলা মানুহবিলাক ঘূৰি ফুৰে কিন্তু তেওঁলোক মৰিছেনে নমৰে কিয় ভোকত নমৰে তাৰমানে এই লাইনটোৱে আমাক এইটোৱে ক'ব খুজিছে যে নেভাৰ বি সো আপছেট বহুত বেছি ভাগি নপৰিবা বহুত বেছি চিন্তা নকৰিবা বহুত বেছি দুখ নকৰিবা যদিও এইটো দেখাত এনেকুৱা লাগিছে যেন সম্পূৰ্ণ আমাৰ সকলোবিলাক শেষ হ'ল যেন লাগিছে যদিও ৰিমেম্বাৰ কিন্তু তুমি এটা কথা মনত ৰাখা যে কোনো মানুহ ভোকত নমৰে বা কোনো মানুহ নোখোৱাকৈ থাকিবলৈ নমৰে যদি তেনেকুৱা হ'লহেঁতেন ভিক্ষাৰীবোৰ কেতিয়াবাই মৰিলেহেঁতেন যদি তেনেকুৱা হ'লহেঁতেন এই পগলা মানুহবোৰ কেতিয়াবাই মৰিলেহেঁতেন কাৰণ তেওঁলোকক কেতিয়া কি খাবলৈ পায় একো ঠিক নাই কেতিয়াবা খাবলৈ নাপাবও পাৰে হ'লেওতো কিবা এটাতো পাই যায় হয়নে চ' ভোকত কোনো নমৰে চিন্তা নকৰিবা বুলি কথাটো কৈছে হয়নে that's what they say no one dies of hunger ঠিক আছে কোনো ভোকত নমৰে all through the night Lencho thought only of his one hope গোটেই নিশাটো লেঞ্চুৱে অকল এটাই আশাৰ বিষয়ে ভাবি পাৰ কৰিলে the help of God ভগৱানৰ পৰা পোৱা সহায় যদি তেওঁ গোটেই ৰাতিটো কি বিষয়ে ভাবিলে যে ভগৱানৰ পৰা মানে মই কি পাম সহায় এটা পাম আৰু সকলোৱে কৈছে ন ঘৰ পৰিয়ালৰ সকলো মানুহে কৈছে যে আমি আৰু একো পাবলগীয়া নাই আমি ইয়াত কাৰো পৰা সহায় পাবলগীয়া নাই যদি আমি কাৰোবাৰ পৰা সহায় পাবলগীয়া আছে সেয়ে সকলো মানে সেয়া হ'ল কি ভগৱান ঠিক আছে নে সব ভগৱানৰ পৰা সহায় আশা কৰি পেলাই গোটেই ৰাতিটো লেঞ্চৰ পাৰ কৰিলে whose eyes as he had been instructed see everything even what is deep in one's conscience মানে কি ভাল আৰু বেয়া চিন্তা কৰিব পৰা সামৰ্থ্য তেওঁ কৈছে যে ভগৱানেতো সকলোবোৰ দেখি আছে ভগৱানে সকলো জানে কাৰ কি লাগে হয়নে কাৰ ভুল কাৰ দুখ ভগৱানে সকলো জানে সো তেওঁ কৈছে যে ভগৱানৰ চকুৰে সকলোবোৰ দেখি আছে আৰু ভগৱানে সকলোবিলাক কথা জানে কাৰ ভুল কাৰ বেয়া বা কোন শুদ্ধ কোন ভুল ভগৱানৰ ইচ্ছা হলে মানে আমাক হয়তো সহায় কৰিব কাৰণ ভগৱানে সকলোবিলাক জানে বুলি কৈছে লেঞ্চো was an ox of a man ঠিক আছে নে অক্স মানে কি ষাঁড় গৰু আমি সকলোৱে জানো হয়নে অক্স মানে ষাঁড় গৰু সো তেওঁ কৈছে যে লেঞ্চো এটা অক্সৰ দৰে পথাৰত কাম কৰে লেঞ্চোৱে কি কৰে নিজৰ খেতি পথাৰত অক্সৰ নিচিনা কাম কৰে অক্সে কি কৰে তেওঁক নাঙলডাল বান্ধি দিয়া হয় আৰু হাল বাই ঘূৰি ফুৰে হয়নে গোটেই পথাৰত হাড় ভঙা পৰিশ্ৰম কৰে এটা অক্সে চ' কৈছে যে ইয়াত লেঞ্চো কিমান কৰ্মী মানুহ সেইটো আমাক এটা অক্সৰ লগত কম্পেয়াৰ কৰি বুজাইছে যে লেঞ্চো ইজ এ কি হয় অক্স অফ এ মেন তাৰমানে তেওঁ কি এটা গৰু বা এটা বলদ গৰুৰ দৰে তেওঁ কঠোৰ পৰিশ্ৰম কৰিব পৰা এজন মানুহ হয়নে ৱৰ্কিং লাইক এন এনিমেল ইন দা ফিল্ড এটা জন্তুৰ দৰে তেওঁ নিজৰ খেতি পথাৰত কাম কৰে বাট ষ্টিল তাৰ পাছতো হি নিউ হাউ টু ৰাইট কিন্তু যদিও তেওঁ এজন খেতিয়ক তেওঁ যদিও এজন হাড় ভঙা পৰিশ্ৰম কৰা এজন খেতিয়ক তাৰ পাছতো তেওঁ লিখা মেলা কৰিব জানে ঠিক আছে নে তেওঁ কি জানে তেওঁ লিখা মেলা কৰিব জানে The following Sunday মানে তাৰ পাছৰ সানডেটো কথা কৈছে যিদিনা এই ৰাতিটো তেওঁ এইবিলাক কথা ভাবি মেলি পাৰ কৰিলে তাৰ পাছৰ যিটো সানডে আহিব সেই সানডেটোৰ কথা কৈছে এট ডে ব্ৰেক দিনটো আৰম্ভণিতে হি বিগান টু ৰাইট তেওঁ লিখিবলৈ আৰম্ভ কৰিলে এ লেটাৰ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে which he himself would carry to town and placed in the mail it was nothing less than a letter to God তেওঁ কি কৰিলে তেওঁ চিন্তা কৰি পেলাই কি কৰিলে তাৰ পাছৰটো দেওবাৰত এখন চিঠি লিখা যোজা কৰিলে আৰু এখন চিঠি লিখিলে আৰু যিখন চিঠি লিখি পেলাই তেওঁ নিজে গৈ পেলাই পোষ্ট অফিচত মানে ডাকঘৰত থকা যিটো পোষ্ট বক্স থাকে ন এই যে চিঠিবিলাক ভৰাই থয় তাৰ পৰা চিঠিবিলাক লৈ পেলাই পোষ্টমেন বিলাকে যে ঘৰে ঘৰে দিয়েগে সেই পোষ্ট বক্সটোত কি কৰিলে তেওঁ নিজে হেনো চিঠিখন লিখি পেলাই নিজৰ হাতে টাউনলৈ গৈ পেলাই নিজে কি কৰিব পোষ্ট বক্সত গৈ চিঠিখন ভৰাই থৈ আহিব আৰু সেই চিঠিখন বেলেগ একো নাছিলে ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড এইখন একো নাছিলে মাত্ৰ আছিলে কি ভগৱানলৈ লিখা এখন চিঠি ঠিক আছে নে তেওঁ এখন কি লিখিলে চিঠি লিখিলে কালে ভগৱানলৈ এ লেটাৰ
লেটাৰ টু গড এখন চিঠি কাল লিখিলে তেওঁ ভগৱানলৈ লিখা এখন চিঠিৰ বাহিৰে এখন আৰু বেলেগ একো নাছিলে হ'ব গড তেওঁ আৰম্ভ কৰিলে গড বুলি হে ভগৱান হি ৰট তেওঁ লিখা আৰম্ভ কৰিলে ইফ ইউ ডোন্ট হেল্প মি তুমি যদি মোক সহায় নকৰা ভগৱান মাই ফেমিলি মোৰ পৰিয়াল এণ্ড আই আৰু মই উইল গো হাংৰি দিছ ইয়েৰ হে ভগৱান তুমি যদি মোক এবাৰ সহায় নকৰা মোৰ পৰিয়ালৰ লগতে মই এই বছৰ ভোকত পাৰ কৰিব লাগিব মোৰ একোৱেই নাই আই নিড 100 পেজছ ইন অৰ্ডাৰ টু শ' মাই ফিল্ড এগেইন এণ্ড টু লিভ আনটিল দ্য ক্ৰপ কামছ কি কৈছে তেওঁ কৈছে যে হে ভগৱান মোক এইবাৰ মোক কিবা এটা সহায় কৰিবা মোক কি লাগে জানানে মোক 100 পেজছ লাগে এইটো কি হয় পেজছ কি হয় লেটিন আমেৰিকাৰ দেশবিলাকত ইউজ কৰা পইচা যেনেকৈ আমাৰ টকা বুলি কয় ৰুপিজ বুলি কয় তাত পেজছ বুলি কয় ঠিক আছে নে তেওঁ কৈছে মোক 100 পেজছৰ দৰকাৰ মোক 100 টকা বুলি ধৰা তুমি 100,000 বা ধৰা কি ধৰা তোমাৰ কথা মুঠৰ এইটো এটা কি 100 পেজছ এটা পইচা এটা এমাউণ্ট যিটো এমাউণ্টৰ দ্বাৰা তেওঁ খেতিডৰা আকৌ কৰিবলৈ পাৰিব ঠিক আছে নে তেওঁ ভগৱানক কৈছে হে ভগৱান তুমি যদি মোক সহায় নকৰা মোৰ পৰিয়াল আৰু মই এবাৰ ভোকত পাৰ কৰিব লাগিব আই নিড 100 পেজছ মোক 100 পেজছৰ দৰকাৰ মোক 100 পেজছৰ দৰকাৰ মোক 100 পেজছ টকাৰ দৰকাৰ ইন অৰ্ডাৰ টু শ' মাই ফিল্ড মোৰ খেতিডৰা পুনৰ আকৌ খেতি কৰিবৰ কাৰণে হাল বাবলৈ বা মই আকৌ মোৰ খেতিডৰা পুনৰ গুটি সিঁচিবৰ কাৰণে মোক 100 পেজছ দৰকাৰ এগেইন আকৌ খেতিডৰা মই আকৌ আৰম্ভ কৰিবলৈ মোক 100 পেজছৰ দৰকাৰ টু লিভ আনটিল আৰু মই জীয়াই থাকিবও লাগিব নহয় অকল খেতিডৰাটো কৰিলে মই খাবলৈ নোৱাৰিম হয়নে খেতিডৰা পকিব লাগিব হয় নাই তেওঁ কৈছে যে খেতি নোহালৈকে গছত শস্য নলগালৈকে মোৰ যিডৰা খেতি মই কৰিম সেই খেতিডৰা কৰিলেতো মই জীয়াই থাকিব নোৱাৰিম সেই খেতিডৰা নপকালৈকে খেতিডৰা নচপোৱালৈকেতো মই খাই জীয়াই থাকিব লাগিব যে তেওঁ ভগৱানক কৈছে যে হে ভগৱান মোক তুমি 100 পেজছ দিয়া যাতে মই সেয়া পইচাই মই খেতিডৰা পুনৰ আৰম্ভ কৰিব পাৰোঁ আৰু গুটি নলগালৈকে মই যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে মোক 100 পেজছৰ দৰকাৰ হৈছে বিকজ দ্য হিল ষ্টৰ্ম কাৰণ কি হ'ল শিল বৰষুণে মোৰ গোটেই পথাৰডৰা মোক ধ্বংস কৰিলে সেইকাৰণে মোক ইমানখিনি পইচা দৰকাৰ হৈছে পেছৰ মানে কি আছে কৰোঁ মই লেটিন আমেৰিকাৰ দেশবিলাকত ইউজ হোৱা যিটো পইচা ঠিক আছে নে ওকে এইখিনিলৈকে বুজি পাইছা একো দিগদাৰ নাই হোৱা যদি স্পীড হৈছে কোৱাটো শ্ল' কৰি চাবা যদি কোৱাটো শ্ল' হৈছে অকণমান স্পীড কৰি চাবা সি আকৌ ভগৱান টু গড অন দ্য এনভেলপ ঠিক আছে নে এই চিঠিখন যে আমি যে লিখোঁ হয়নে এই চিঠিখন আমি কৰোঁ চিঠিখন লিখাৰ পাছত চিঠিখনৰ ওপৰত যিটো কভাৰ এটা ভৰাওঁ ন সেই কভাৰটো এনভেলপ বুলি কোৱা হয় আৰু সেই এনভেলপৰ আমি ভিতৰতে আমি কি কৰোঁ ইয়াৰ ভিতৰত আমি ইয়াৰ ভিতৰত চিঠিখন সোমোৱাই দিওঁ আৰু সোমোৱাই পেলাই এই আঠা লগাই পেলাই ওপৰত লিখি দিওঁ এই চিঠিখন ক'লৈ যাব সেই এড্ৰেছটো লিখি দিওঁ যদি আমি কাৰোবাৰ ঘৰ লিখোঁ টু মাই ফ্ৰেণ্ড ৰাম হয়নে আমি যদি কাৰোবাৰ লিখোঁ আমি এনেকৈ দি দিওঁ কিন্তু ইয়াত কি হৈছে ভগৱানো লিখিছে হয়নে চিঠিখন ভগৱানে লিখিছে সেইকাৰণে চিঠিখনৰ এনভেলপটোৰ ওপৰত খামটোৰ ওপৰত লিখি দিছে টু গড মানে ভগৱানলৈ চিঠিখনৰ ওপৰত কি বুলি লিখিছে টু গড বুলি লিখিছে তাৰমানে কি ভগৱানলৈ চিঠিখন যাব ঠিক আছে নে বুজি পাইছানে চিঠিখন লৈ যাব চিঠিখন ভগৱানলৈ যাব বুলি লিখি দিছে হ'ল ওকে নেক্সট ওৱান পুট দ্য লেটাৰ ইনচাইড আৰু খামটোৰ ভিতৰত চিঠিখন ভৰাই দিলে ষ্টিল ট্ৰাবল কিন্তু চিঠিখন ভৰোৱাৰ পাছতো তাৰ মনটো খুকুজা লাগি আছে তাৰ মানে কি দুখ এটা মনত আছে তথাপিও হয়নে ষ্টিল ট্ৰাবল মানে সমস্যাত থকা ষ্টিল মানে এতিয়াও ঠিক আছে নে চ' এতিয়াও তাৰ মনত এটা সমস্যা চলি আছে বা তাৰ মনটো বেয়া ভাৱ এটা তাৰ মনটো মানে বেয়া লাগি আছে ঠিক আছে নে ৱেন টু টাউন সি চিঠিখন লিখি পেলাই খামটোত ভৰাই পেলাই ভগৱানলৈ বুলি লিখি পেলাই সি টাউনলৈ গুচি গ'ল ঠিক আছে নে সি ক'লৈ গুচি গ'ল লেঞ্চক গুচি গ'ল লেঞ্চক টাউনলৈ গুচি গ'ল এট দ্য পোষ্ট অফিচ সি ডাকঘৰলৈ যেতিয়া গৈ পালে ডাকঘৰলৈ গৈ পাই কি কৰিলে সি প্লেচ দ্য ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইট ইনটু দ্য মেইল বক্স চিঠি এখনৰ ভেলিউ তেতিয়া থাকিব যেতিয়া চিঠিখনৰ ওপৰত ষ্টাম্প পেপাৰ লগাব লাগিব হয়নে সৰুকৈ ষ্টাম্প টিকেট পায় চ' এই ষ্টাম্পটো লগোৱাৰ পাছতহে চিঠিখন যাব হয়নে চ' সি কি কৰিলে পোষ্ট অফিচলৈ গৈ পেলাই ষ্টাম্প এটা বিচাৰিলে ষ্টাম্পটো বিচাৰি পেলাই ওপৰত সি আঠা দি ষ্টাম্পটো লগাই পেলাই চিঠিখন মেইল বক্সটো যিটো বক্সত চিঠিবিলাক ভৰোৱা থাকে সেই বক্সটোত সি চিঠিখন ভৰাই দিলে হ'ব ওৱান অফ দ্য এমপ্লয়িজ তাৰে এজন কৰ্মচাৰীয়ে গোটেই কৰ্মচাৰীসকলৰ ভিতৰৰ পৰা এজন কৰ্মচাৰীয়ে কৰ্মচাৰীৰ কথা কৈছে ডাকঘৰৰ কৰ্মচাৰীৰ কথা কৈছে তাৰে এজন কৰ্মচাৰীয়ে হু ৱাজ এ পোষ্টমেন সেই ডাকঘৰটো কি হয় পোষ্টমেন হয় মানে গেটৰ কাম কৰে ঠিক আছে নে এজন কি হয় যি চিঠিবিলাক লৈ গৈ পেলাই দিয়েগৈ হয়নে চ' হু ৱাজ এ পোষ্টমেন এণ্ড অলছ' হেল্প এট দ্য পোষ্ট অফিচ আৰু যি পোষ্ট অফিচৰ কামবিলাকত সহায় কৰি দিয়ে ঠিক আছে নে যি কি কৰে পোষ্ট অফিচৰ কামবিলাকত সহায় কৰি দিয়ে তাৰে এজন এমপ্লয়ী হয়নে চ' তেওঁ কি কৰিলে ৱেন টু হিজ বছ তেওঁ চিঠিখন লৈ গৈ পেলাই বছৰ ওচৰলৈ গৈছে বছ কোন হ'ব পোষ্টমাষ্টাৰ যি পোষ্ট অফিচৰ হেড হ'ব পোষ্টমাষ্টাৰ হয়নে পোষ্টমাষ্টাৰ হেড হ'ব চ' এই পোষ্টমাষ্টাৰজন কি হ'ব তেওঁ
কি হ'ব বছ হ'ব সো এই পোষ্টমেনজনে চিঠিখন লৈ পেলাই ক'লে লৈ গ'ল went to his boss তেওঁ অফিচাৰজনৰ ওচৰলৈ লৈ গ'ল laughing heartily and showed him the letter to God আৰু তেওঁ চিঠিখন লৈ পেলাই হাঁহি হাঁহি গৈ আছে মানে এতিয়া আমি গম পাওঁ যে এইখন বহুত দুখৰ কথা হয়নে দুখৰ কথা আমি লেঞ্চো তুমি মই এতিয়া হাঁহি নিদিওঁ কাৰণ আমি গম পাওঁ যে এখন দুখ ভৰা চিঠি এখন থাকিব কিন্তু তুমি যদি হঠাৎ আজি পাই যোৱা এখন চিঠি আহিব তোমাৰ ওচৰলৈ আৰু ওপৰত লিখা থাকিব টু গড ভগৱানলৈ তোমাৰ হাঁহি উঠিবনে উঠিব অবভিয়াছলি তাৰ হাঁহি উঠিলে আৰু সি হাঁহি হাঁহি কি কৰিলে চিঠিখন লৈ গৈ কাক দিলেগে তেওঁ অফিচত বছক দিলেগে ঠিক আছে নে আৰু গৈ বছক শ্ব'ড মানে দেখুৱালেগে হয়নে হিম দ্য লেটাৰ টু গড ভগৱানলৈ দিয়া চিঠিখন নি পেলাই তেওঁ হাঁহি হাঁহি গৈ পেলাই অফিচৰ বছক চিঠিখন দেখুৱালেগে হ'ব নেভাৰ ইন হিজ কেৰিয়াৰ তেওঁ চাকৰি জীৱনত এজ এ পোষ্টমেন তেওঁ পোষ্টমেন হিচাপে তেওঁ চাকৰি জীৱন কালত হেড হি ন'ন ডেট এড্ৰেছ সি কি কৈছিলে সেই এড্ৰেছটো তেওঁ কেতিয়াও পোৱা নাছিলে ঠিক আছে নে তেওঁ চাকৰি জীৱনত ইমান বছৰ চাকৰি কৰিলে সো চাকৰি জীৱনত তেনেকুৱা এড্ৰেছ কেতিয়াও পোৱা নাই হয় তেওঁ ওচৰলৈ বহুত চিঠি আহে আৰু সেই চিঠিবিলাকৰ এটা প্ৰপাৰ এড্ৰেছ থাকে ধৰা এইখন চিঠি যাব যোৰহাটৰ আমুকলে এখন যাব ডিব্ৰুগড়ত আমুকলে হয়নে তেনেকৈ মানুহৰ নাম এড্ৰেছ থাকে যিটো এড্ৰেছ মতে তেওঁ চিঠিখন গৈ ডেলিভাৰ কৰেগে কিন্তু এই এড্ৰেছটো তেওঁ চাকৰি জীৱনত হেনো কেতিয়াও দেখা নাই নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন হেড হি ন'ন ডেট এড্ৰেছ আৰু সেই তেনেকুৱা এটা এড্ৰেছ হেনো তেওঁ কেতিয়াও গম পোৱা নাই বা নাজানে ঠিক আছে নে দ্য পোষ্ট মাষ্টাৰ এতিয়া আহিলে আমাৰ পোষ্ট মাষ্টাৰজনৰ কথা যিজন সেই অফিচটোৰ বছ হ'ব মানে সেই ডাকঘৰৰ বছ দ্য পোষ্ট মাষ্টাৰ এফেয়াৰ এজন শকত মানুহ আৰু এমিয়েবল এই এমিয়েবল মানে কি জানানে ফ্ৰেণ্ডলি মানে ভাল ভাৱ থকা কাৰোবাৰ প্ৰতি বেয়া ভাৱ নথকা ফ্ৰেণ্ডলি মানে অকমান বন্ধুসুলভ ঠিক আছে নে তাৰমানে চবৰ লগতে মিলি যাব পৰা মানুহ ঠিক আছে নে তেওঁ কি হয় এমিয়েবল হয় ফেট আৰু এমিয়েবল আৰু ফ্ৰেণ্ডলি মানুহ তেওঁ কি হয় কি এমিয়েবল মানে কি ফ্ৰেণ্ডলি ঠিক আছে নে তেওঁ এজন ফ্ৰেণ্ডলি মানুহ আৰু এজন শকতাৱত মানুহ কি হয় তেওঁ পোষ্ট মাষ্টাৰ ঠিক আছে নে সো পোষ্ট মাষ্টাৰজনৰ বিষয়ে আমি চাওঁ তেওঁ কি কৰিলে ন এইখন লৈ পেলাই ঠিক আছে নে তেওঁ এজন কি হয় শকতাৱত কি হয় ফেলো ঠিক আছে নে মানে কি মানুহ ঠিক আছে নে তেওঁ এজন শকতাৱত আৰু ভাল মানুহ এজন অলসো ব্লক আউট লাফিং তেওঁ হাঁহিবলৈ আৰম্ভ কৰিলে তেওঁ পটককৈ মুখৰ পৰা হাঁহি ওলাই গ'ল আৰু হাঁহি ওলাব ন এখন চিঠি ভগৱানৰ নামত আহিছে হঠাৎ তেতিয়াও তেওঁ হাঁহি উঠি গৈছে বাট অলমষ্ট ইমিডিয়েটলি কিন্তু খুব সোনকালে হি টাৰ্নড চিৰিয়াছ কিন্তু তেওঁ যদিও হাঁহি আছিলে পটককৈ হাঁহি 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 চিৰিয়াছ হৈ গ'ল ঠিক আছে নে মানে প্ৰথমে হাঁহি আছিলে তাৰপৰা পটককৈ চিৰিয়াছ হৈ গ'ল ধৰি লওঁ আমি কিবা কথা পাতি আছোঁ চবেই হাঁহি আছোঁ ডাঙৰকৈ হা হাকৈ হাঁহি আছোঁ ধৰি লওক গম পালোঁ যে জোকটো নিজৰ ওপৰতে আছিলে তেতিয়া চিৰিয়াছ হ'ল নাই চ' কথাটো এনেকুৱা চ' কি হ'ল তেওঁ হাঁহি আছিলে হাঁহি হাঁহি পটককৈ চিঠিখন চালে চাই পেলাই তেওঁ কি হ'ল চিৰিয়াছ মোডত আহি গ'ল এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক মানে যিখন টেবুলখন হয়নে বেঞ্চ আৰু ডেস্ক আমি যিখনৰ স্কুলত বহোঁ সেইখনক বেঞ্চ বুলি কয় আৰু যিখন লিখোঁ সেইখন ডেস্ক বুলি কয় তেওঁ পটককৈ ছাডেনলি তেওঁ কি হ'ল চিৰিয়াছ মোড আহি গ'ল আৰু চিঠিখন হাতত লৈ পেলাই এনেকৈ টেপ কৰি পেলাই তেওঁ ক'ব এতিয়া ঠিক আছে তেওঁ টেবুলখনত এনেকৈ চিঠিখন টেপ কৰি পেলাই ক'ব এতিয়া কি ক'ব চোৱা তেওঁ কি ক'ব হোৱাট ফেইথ কি বিশ্বাস আই উইচ মই আশা কৰোঁ আই হেড দ্য ফেইথ অফ দ্য মেন হু ৰট দিছ লেটাৰ এই চিঠিখন যিজন মানুহে এই চিঠিখন লিখিছে চোৱাচোন কম বিশ্বাস নে ভগৱানৰ ওপৰত মই বিচাৰোঁ এই এনেকুৱা এটা বিশ্বাস যদি আজি মোৰ থাকিলেহেঁতেন ভগৱানৰ ওপৰত হয়নে তেওঁ কৈছে যে আই উইচ আই হেড দ্য ফেইথ অফ দ্য মেন হু ৰট দিছ লেটাৰ মোৰ যদি এই মানুহজনে যিজন মানুহে চিঠিখন লিখিছে তেনেকুৱা এটা বিশ্বাস যদি আজি মোৰ থাকিলেহেঁতেন মানে সেই বুলি কোনে কৈছে পোষ্ট মাষ্টাৰজনে কৈছে ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড ভগৱানৰ সৈতে থকা ইমান বিশ্বাস যদি আজি মোৰ থাকিলেহেঁতেন চ' সেইকাৰণে ইন অৰ্ডাৰ নট টু শ্বেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড কি কৈছে চোৱা চ' মানে সেইকাৰণে ইন অৰ্ডাৰ নট টু শ্বেক মানে লৰা শ্বেক মানে হিলোৱা এই যে আমি হেণ্ডশ্বেক দি এনেকৈ জোকাই দিওঁ হয়নে হেণ্ডশ্বেক জোকাই দিছোঁ শ্বেক ইয়াত আকৌ এই শ্বেকটোৱে জোকোৱাত কি বুজিছে গম পোৱা নে সেই মানুহজনৰ ভগৱানৰ প্ৰতি থকা যিটো বিশ্বাস সেই বিশ্বাসটো যাতে মই জোকাই নিদিওঁ তাৰমানে সেই ভগৱানৰ প্ৰতি থকা সেই মানুহজনৰ বিশ্বাসটো যাতে মই ভাঙিবলৈ নিদিওঁ তাৰমানে যদি চোৱা তোমাক মই আজি খুব বিশ্বাস কৰোঁ তোমাক মই আজি পইচা 20 টকা এটা বিচাৰিলোঁ তুমি মোক দিলা তাৰমানে কি তুমি মোক মোৰ তোমাৰ প্ৰতি থকা যিটো বিশ্বাস তুমিতো ভাঙি দিয়া নাই যদি তুমি মোক নাই বুলি ক'লাহেঁতেন মই তোমাক ছেকেণ্ড দিনা পইচা 20 টকা বিচাৰিলোহেঁতেন নে নিবিচাৰোঁ কাৰণ কি হ'ব মোৰ তোমাৰ প্ৰতি থকা বিশ্বাসটো ভাগি গ'লহেঁতেন সেইকাৰণে পোষ্ট মাষ্টাৰটোৱে কি কৈছে যে ইন অৰ্ডাৰ নট টু শ্বেক দ্য ৰাইটাৰ্ছ ফেইথ ইন গড ভগৱানৰ প্ৰতি থকা সেই মানুহজনৰ বিশ্বাসটো নাভাঙিবৰ কাৰণে তেওঁ কি কৰিব না পোষ্ট মাষ্টাৰ কেম আপ উইথ এন আইডিয়া তেওঁ এটা আইডিয়া ভাবিলে ঠিক আছেনে যাতে ভগৱানৰ প্ৰতি যিটো বিশ্বাস লৈ পেলাই চিঠিখন লিখিছে সেই বিশ্বাসটো যাতে ভাগি নাযাওক
তাৰ মানে এইটো ক'ব খুজিছে যে ভগৱানক যাতে তেওঁ আকৌ আগলৈও যাতে বিশ্বাস কৰি থাকক তাৰ কাৰণে মই কিবা এটা কাম কৰিবই লাগিব ঠিক আছে নে তেওঁ এটা আইডিয়া লৈ আহিলে আনসাৰ দা লেটাৰ তেওঁ চিঠিখনৰ উত্তৰ দিম বুলি ভাবিলে বাট when he opened it আৰু যেতিয়া তেওঁ লেটাৰখন পঢ়িলে it was evident that এই এভিডেন্ট মানে কি প্ৰমাণ এভিডেন্ট মানে প্ৰমাণ এভিডেন্ট মানে কি প্ৰমাণ it was evident that to answer it he needed something more than goodwill ink and paper তেওঁ ভাবিলে যে এখন ভগৱানৰ প্ৰতি চাই কিবা শুভেচ্ছামূলক কিবা এটা ৰিপ্লাই বিচাৰিছেগে ভগৱানক থেংক ইউ দিব খুজিছে চাগে সেই যে মানে চিঠিখনৰ যোগেদি সেই মানুহজনে আৰু তেওঁ ভাবিলে যে মই ভগৱান হৈ পেলাই মই ৰিপ্লাই দিম যে থেংক ইউ বা কিবা এটা ভগৱানৰ হৈ পেলাই মই এটা শুভেচ্ছা জনাম ঠিক আছে নে মই এটা গুড উইল দিম ইংক আৰু পেপাৰ ল'ম আৰু এটা মই গুড উইল মানে লিখি পেলাই তেওঁলৈ পঠাই দিম বুলি তেওঁ ভাবিলে কিন্তু তেতিয়া যেতিয়া পঢ়িলে তেওঁ গম পালে যে ইট ৱাজ এভিডেন্ট ডেট এই চিঠিখন পঢ়ি পেলাই মই প্ৰমাণ পালোঁ বা মই গম পালোঁ যে ইয়াত এই চিঠিখনত ইংক আৰু পেপাৰত গুড উইল লিখি দিয়াৰ সলনি চামথিং মোৰ দেন গুড উইল এণ্ড ইংক পেপাৰ তাৰমানে কাগজ আৰু কলমত মই গুড উইলটো লিখাৰ তেওঁ বিচৰা নাই মই কাগজত লিখা গুড উইলো বদলি তাতকে বেলেগ সামথিং মোৰ তাতকে বহুত বেলেগ বস্তু কিবা বিচাৰিছে বুলি তেওঁ গম পালে কিন্তু তেওঁ ধৰি ললে যে যিকোনো উপায়েৰে বাট হি ষ্টাক টু হিজ ৰিজলিউচন মই যিকোনো উপায় এই চিঠিখনৰ উত্তৰ দিবই লাগিব তেওঁ কি কৰিলে তেওঁ ধৰি ললে যে মই ভগৱানৰ প্ৰতি থকা যিটো বিশ্বাস মই যেনে তেনে হলেও সেই মানুহজনৰ বিশ্বাসটো ৰাখিব লাগিব ঠিক আছে নে তেওঁ এটা কি কৰিব চোৱা হি ask for money from his employees he অফিসত থকা তেওঁ বাকি কৰ্মচাৰীসকলক বাকি অফিসত থকা যিবিলাক অফিসাৰ আছিল বা চাকৰি কৰি আছিল সেই সকলক তেওঁ পইচা বিচাৰিলে ঠিক আছে নে he himself মানে he তেওঁ নিজেই দিলে কি হ'ব he himself gave he নিজে দিলে part of his salary তেওঁ দৰমহাৰ এটা part কি কৰিলে তেওঁ এটা দৰমহা পাৰ্টও দিলে আৰু বাকি এমপ্লয়িজ বিলাকৰ পৰা পইচা বিচাৰিলে and several friends of his were obliged to give something for an act of charity helpৰ নামত হেল্প কৰি দিয়া নামত কাৰোবাৰ সহায় কৰাৰ নামত তেওঁ বন্ধু বৰ্গয়ো সহায় কৰিলে charity মানে কি হ'ব এটা হেল্প কাৰোবাৰ কৰা এটা কাম ঠিক আছে নে সো charity নামত কি হ'ল তেওঁ বাকি যিবিলাক তেওঁ ফ্ৰেন্ডছ আছিল সেই ফ্ৰেন্ডছ বিলাকে সহায় কৰিলে তেওঁ নিজেও দৰমহা এটা পাৰ্ট দিলে আৰু সেই অফিসত থকা এমপ্লয়িজ বিলাকৰ পৰাও তেওঁ পইচা উঠিলে মানে পইচা উঠালে হল ইট ওয়াজ ইম্পসিবল এটো অসম্ভৱ আছিল ফৰ হিম তেওঁৰ কাৰণে টুগেদাৰ দা 100 পেজছ তেওঁৰ কাৰণে এটো অসম্ভৱ কথা আছিল যে 100 পেজছটো গুটাই পেলাই দিব কাৰণে একেলগে 100 পেজছ এটা মানে এটো চাই অলপ হিউজ টকা আৰু হিউজ টকা হ'বই ন খেতি দৰা কৰাৰ পৰা খেতি নপকালৈকে চলিবৰ কাৰণে তেওঁ হিচাপ কৰি 100 পেজ বিচাৰিছে সো 100 পেজত একেবাৰে কম পইচাটো হ'বই নোৱাৰে সো এই পোষ্ট মাষ্টাৰজনে কৈছে যে এইটো মোৰ কাৰণে বহুত অসম্ভৱ কথা আছিল যে মই 100 পেজছ টকা একেলগে গুটাব পৰাটো ঠিক আছে নে so he karone he was able to send the farmer only a little more than half able mane joigyo send mane pothiwa farmer mane khetiyo hane a little mane olaman ঠিক আছে নে সো তেওঁ কৈছে যে সো সেই কাৰণে যেহেতু তেওঁ 100 মানে 100 পেজছ তেওঁ একেলগে গুটাই পঠোৱাটো তাৰ কাৰণে অসম্ভৱ কথা আছিল সেই কাৰণে তেওঁ কি কৰিলে তেওঁ মাত্ৰ সক্ষম হ'ল কিমান পঠিয়াবলৈ সক্ষম হ'ল মোৰ a little more than half আধাতকে অলপ বেছি তাৰ মানে 100 পেজ বিচাৰিছে 100 পেজ বিচাৰিছে সো 100 পেজৰ হাফ হ'ব কিমান 50 হ'ব সো 50 কে অলপ বেছি more than কি হ'ব a little more তাৰ মানে কি হ'ব আধাতকে অলপ বেছি ঠিক আছে না আধাতকে অলপ বেছি হেতে পঠাব পাৰিলে কালে পঠাব পাৰিলে খেতিয়কজনলৈ পইচা পঠাব পাৰিলে হ'ব হি পুট দা মানি ইন এন এনভেলপ তেওঁ আকৌ খাম এটা ভিতৰত পইচাটো ভৰালে এড্ৰেছ টু লেঞ্চো আৰু লেঞ্চৰ এড্ৰেছটো লিখি দিলে and which it a letter containing only a single word as a signature god আৰু চিঠি এখনৰ ভিতৰত ভৰাই দিছে আৰু সেই চিঠিখনত অকল এটাই শব্দ লিখিছে সেই শব্দটো কি লিখিছে তেওঁ গড বুলি এখন লিখি দিছে ঠিক আছে গড ঠিক আছে গড বুলি তেওঁ চিঠিখনৰ ভিতৰত লিখি পেলাই মানে from god আৰু মানে কি ভগৱানৰ পৰা গৈছে বুলি লিখি পেলাই চিঠিখনত লেঞ্চৰ এড্ৰেছ দি পেলাই মাত্ৰ আধাতকে অলপ পইচা বেছিকে ভৰাই পেলাই কালে পঠিয়ালে লেঞ্চলে পঠাই দিলে হবনে লেঞ্চলে পঠাই দিলে হ'ব এতিয়া চোৱা নেক্সট টু সাম এতিয়া আমি দা ফলোইং সানডে কি হ'ব চোৱা
Okay. The following Sunday কি হল তাৰ পাছৰ দেওবাৰটো কি হ'ব the following Sunday Lencho came a bit earlier than usual to ask if there was a letter for him তেওঁ কি হৈছিলে following Sunday তেওঁ আকৌ অফিচলৈ আহিলে আগৰ সময়ত কি অলপ সোনকালে তেওঁ অফিচলৈ আহি পেলাই সুধিছে যে মোৰ কাৰণে কোনোবাই চিঠি দি থৈ গৈছে নেকি যে মোৰ কাৰণে কিবা চিঠি আছে নেকি it was the postman himself who handed the letter to him while the postmaster ঠিকছনে হে postmaster জনে কি কৰিলে চিঠিখন আনি পেলাই তেওঁ হাতত দিলেহি ঠিকছনে experiencing the contentment of a man who has performed a good deed look on from his office out officeত গুচি গ'ল ঠিকছনে আৰু কি কৰিলে তেওঁ চিঠিখন কি কৰিলে হাতেদি দি থৈ গুচি গ'ল হাতেদি দিলে কোনে postmaster জনে নিজ হাতেৰে চিঠিখন দিলে দি পেলাই চাব গুচি গ'ল ভিতৰলৈ গুচি গ'ল আমাৰ ভিতৰৰ পৰা চাব আৰু okay Lencho showed not the slightest surprise on seeing the money. Sabadei, তোমাক যদি যে ভগৱানৰ ফালৰ পৰা এখন চিঠি আহে আৰু যদি পইচা সোমায় তুমি সাৰপ্ৰাইজ হ'বা নে তুমি শকড হ'বা নে হ'বা হয় নাই মই অবাক্টেড হৈ যাম ঠিক আছে নে সবে আমি অবাক্টেড মানে কি অবাক মানে এটা অসমীয়া শব্দ হা মই মানে পাঁচটাত কৈছো ঠিক আছে সো Lencho showed not the slightest surprise অলপো সাৰপ্ৰাইজ নেদেখুৱালে কোনে Lencho অকমানো সাৰপ্ৰাইজ নেদেখুৱালে ভগৱানৰ পৰা পইচা আহিছে যদিও তেওঁ অলপো সাৰপ্ৰাইজ নেদেখুৱালে তাৰ মানে কি তেওঁ ভগৱানৰ ওপৰত অটুট বিশ্বাস আছে আৰু তেওঁ বিশ্বাস কৰে যে ভগৱানক দিয়া মই চিঠিখন ৰিপ্লাই ভগৱানে দিবই এনো মই তো সাৰপ্ৰাইজ হ'বলৈ কি দৰকাৰ বুলি চাগে তেওঁ ভাবিছে such was his confidence ঠিক আছে নে but he became angry when he counted the money কিন্তু চিঠিখন যেতিয়া খুলি পেলাই যেতিয়া পইচাখিনি পালে তেওঁ যেতিয়া পইচাবোৰ হিচাপ কৰিব ললে তেওঁ কিন্তু খং উঠিলে তেওঁ কিছে খং উঠিলে God could not have made a mistake ভগৱানটো ইমান ভুল কৰিব নোৱাৰে কি ভুল হ'ল বাৰু কিয় খং উঠিলে কাৰণ তেওঁ বিচাৰিছিলে 100 পেজছ কিন্তু পঠিয়ালে কিমান 50 প্লাস মানে হাফতকে অলপ বেছি পঠিয়াইছে সেইকাৰণে তেওঁ পইচাখিনি হিচাপ কৰি খং উঠিলে তেওঁ কৈছে যে ভগৱানেতো এনেকুৱা ভুল কৰিব নোৱাৰে তেন্তে কি হল nor could he have denied Lencho what he had requested আৰু হি Lencho ৰিকুৱেষ্টটো না কৰিব নোৱাৰে ডিনাই মানে না কৰি দিয়া হয়নে না কৰি দিয়া তেওঁ কৈছে যে ভগৱানেতো হিচাপ ভুল কৰিব নোৱাৰে আৰু ভগৱানেতো মই বিচৰা পাছতো মোৰ ৰিকুৱেষ্টটো ভগৱান ডিনাই কৰিব নোৱাৰে তেতিয়ালে কি হল immediately লগালগ Lencho went up to the window খিখনৰ ওচৰলৈ গ'ল পোষ্ট অফিচৰ খিকি মানে খিখনৰ ওচৰলৈ গ'ল to ask for paper and ink আৰু গৈ পেলাই তেওঁ পেপাৰ আৰু ইংক বিচাৰিলে মানে কলম আৰু কাগজ বিচাৰিলে ঠিক আছে নে তেওঁ পোষ্ট অফিচটোত সোমাই গৈ পেলাই খিকিয়েদি কি বিচাৰিলে তেওঁ পেপাৰ আৰু পেন বিচাৰিলে on the public writing table থাকে নহয় ব্লাক পাবলিক কাম কাৰণে যদি কোনবা আমি যাও ফৰ্ম সম ফিল আপ কৰি যিখন পাবলিকৰ কাৰণে যিখন টেবুল থাকে সেই টেবুলখনলে তেওঁ গ'ল আৰু হি started to write তেওঁ আকৌ লিখিবলৈ আৰম্ভ কৰিলে with much wrinkling of his brow মানে একদম চকুটকু চেলাই পুৰা এইবিলাক খাই গৈছে খঙত মানে খং আৰু চিন্তা দুখত তেওঁ কৰিলে লিখা আৰম্ভ কৰিলে caused by the effort he had made to express his ideas তেওঁ লিখা আৰম্ভ কৰিলে when he finished তেওঁ যেতিয়া চিঠিখন লিখি শেষ কৰিলে he went to the window to buy a stamp আৰু চিঠিখন শেষ কৰি পেলাই খিকি ফালে দি গৈ পেলাই তেওঁ আকৌ কি বিচাৰিলে ষ্টাম্প এটা বিচাৰিলে which he licked and then affixed to তেওঁ এনেকে জিভাই লগাই পেলাই কৰিলে ষ্টাম্পটো লগালে ঠিক আছে না তাই কৰে তেওঁ ষ্টাম্পটো লগালে হল ওকে ষ্টাম্পটো লগাই তেওঁ কৰিলে the envelope লগাই দিলে হনে ষ্টাম্পটো envelope লগাই দিলে উইছে ব্লু অফ হিজ ফিষ্ট এনেকে হাতে লৈ পেলাই এনেকে একদম এনেকে হেঁচা মাৰি এনেকে কৰিলে লগাই দিলে হল the moment the letter fell into the mailbox the letter fell into the mailbox the postmaster went to open it যেতিয়া চিঠিখন মেইলবক্সত ভৰাই দিলে postmaster নিজে আহিলে আৰু চিঠিখন খুলি চালে কি লিখা আছে চাবা দেই চিঠিখনত কি লিখা চাবা তাত লিখা আছে যে it said ইয়াত লিখা হৈছে God হে ভগৱান of the money that I asked তোমাক মই যিখিনি পইচা বিচাৰিছিলো for only 70 pesos reach me মাত্ৰ 70 pesos মোৰ ওচৰত আহি পাইছে হে ভগৱান তোমাক মই যিমানখিনি পইচা বিচাৰি পেলাই চিঠিখন লিখি পেলাই তোমাক মই ৰিকুৱেষ্ট কৰিছিলো তাৰ মাত্ৰ মোৰ ওচৰত 70 pesos আহি পাইছে send me the rest মোক বাকিখিনি পঠাই দিয়া মোক বাকি পইচাখিনি পঠাই দিয়া since I need it very much কাৰণ মোক বহুত দৰকাৰ এই পইচাখিনি নহলে মই চলিব নোৱাৰিম মোৰ পৰিয়াল কি হ'ব গোটে বছৰটো ভুকত থাকিব লাগিব সেইকাৰণে হে ভগৱান বাকি যিখিনি পইচা আছে সেইখিনি মোলৈ তুমি সোনকালে পঠিয়াই দিয়া বাট কিন্তু শুনা don't send it to me through the mail কিন্তু এবাৰ তুমি ডাকঘৰ দি নপঠাবা তুমি যেতিয়া এবাৰ পঠাবা ন এবাৰ পইচাখিনি মোলে ডাকঘৰ দি নপঠাবা because the post office employees are a bunch of crooks মানে কি টেঙৰ চালাক চতুৰ হয়নে
তেওঁ ক'ব খুজিছে যে হে ভগৱান তুমি যে মোক পঠাইছিলা সেই 100 পেজৰ ভিতৰত মই মাত্ৰ 70 পেজতে মই পাইছো কিন্তু মোক বাকিখিনি পইচা সোনকালে পঠাই দিয়া মোক বহুত দৰকাৰ হৈছে কিন্তু এটা কথা তুমি মনত ৰাখি লোৱা যে এইবাৰ তুমি যেতিয়া বাকি পইচাখিনি পঠাবা অনুগ্ৰহ কৰি তুমি পইচাখিনি কিন্তু ডাকঘৰত নপঠাবা ডাকঘৰৰ যিখিনি মানুহ আছে সেই মানুহখিনি বোলে টেঙৰ হয় তুমি যে বাকি আগতে পইচাখিনি পঠাইছিলা তাৰ পইচাখিনি খাই দিলে 30 পেজত সো এবাৰ মোক যিখিনি পঠাবা তুমি সেইখিনি মোক ডাইৰেক্ট মোক দিবা ষ্টৰিটো চোৱা ষ্টৰিটো শেষ হৈ গ'ল হয়নে ব্ৰাঞ্চ অফ ক্ৰুক্স তাৰমানে আমি ষ্টৰি কি বুজিলো এই খেতিয়কজনে কি হয় এই পোষ্ট অফিসত থকা মানুহখিনিকে কাৰ প্ৰতি বিশ্বাস বেছি ভগৱানৰ প্ৰতি বিশ্বাস বেছি ঠিক আছে নে এই চেপ্টাৰটো আমাৰ শেষ হ'ল ইয়াৰ গোটেই এমসিকিউজ গোটেই কোৱেশ্চন আনসাৰ খিনি আমি পিডিএফত আমাৰ এপ্লিকেশনত এভেইলেবল হৈ যাব ফ্ৰী অফ কষ্ট আৰু তোমালোকে আমাৰ এপ বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰি লোৱা প্ৰতিটো সাবজেক্ট এনেকুৱা ধৰণে অতি সহজতে তোমালোকে পঢ়িব পাৰিবা দুনিয়া ঘৰত পঢ়ি থাকা থ্যাংক ইউ